মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এই ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ মেথমেটিক্সৰ যিমানখিনি লং কুৱেশ্যন আছে গোটেইখিনি লং কুৱেশ্যন আমি 100% আলোচনা কৰিম। ইংলিছ আৰু এছামিছ দুয়োটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিবা। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে ইয়াৰ পৰা 99% কুৱেশ্যন তোমালোকে এজ ইট ইজ 20 তাৰিখে দেখিবলৈ পাবা। ইয়াৰ আগতে মই চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 আধাখিনিতকৈ বেছি মই ডিছকাশ্যন কৰিছোঁ। তোমালোকে সেইখিনি চাই ল'বা। মই তাতে 100% কনচেপশ্যন দিছোঁ, কেনেকুৱা ধৰণৰ MCQs হ'ব পাৰে, কেনেকুৱা ধৰণৰ লং কুৱেশ্যনৰ গোটেইখিনি মই ডিছকাশ্যন কৰিছোঁ। তোমালোকে সেই ভিডিঅ'টো চাবা, লগতে এই ভিডিঅ'টো চাবা। তোমালোকে যদি এই দুটা ভিডিঅ' চোৱা তেতিয়াহ'লে তোমালোকৰ মেথছত 100% হৈ যাব। আৰু গোটেইখিনি বস্তু তোমাৰ এনালাইচিছ কৰা বস্তু হয়। বহুত পৰিশ্ৰম কৰাৰ পিছত তোমালোকৰ কাৰণে প্ৰশ্নবোৰ মই লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। আৰু তোমালোকৰ কাৰণে এটা গুড নিউজ আছে, 100% ফ্ৰী অফ কষ্ট তোমালোকে PDF ফাইল পাবা। আৰু তোমালোকে সেই PDF ফাইলটো কেনেকৈ ল'ব পাৰিবা, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা, আমাৰ প্ৰথম প্ৰশ্নটিত কি কৈছে, ইয়াতে চোৱা, ফাইণ্ড দ্য ভেলু অফ m ইফ দ্য ইকুৱেশ্যন হেজ ইনফাইনাইট সলিউশ্যন। ইয়াতে চোৱা, এই যিটো আমাৰ দুটা ইকুৱেশ্যন দিয়া আছে, সেই ইকুৱেশ্যনটো তোমাৰ কি আছে, অসীম সংখ্যক সমাধান আছে। তেতিয়াহ'লে তোমাৰ এমৰ ভেলুটো তুমি কি কৰিব লাগে, ফাইণ্ড আউট কৰিব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ এইবাৰ অহাৰ বহুত চান্স আছে। তোমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ বহুত চান্স আছে। যেনেকুৱা তোমাৰ এইটো আলোচনা কৰিছোঁ, এইটো যোৱা ভিডিঅ'টোত মই আলোচনা কৰিছোঁ, এইখিনি যোৱা ক্লাছত আলোচনা কৰিছোঁ অলৰেডি। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি চোৱা, এই কুৱেশ্যনটো চোৱা, এই যিটো কুৱেশ্যন আছে, এই দুটা কুৱেশ্যন তোমালোকৰ এক্সাৰচাইজৰ। এইটো চোৱা তোমাৰ ফৰ হোৱাট ইজ দ্য ভেলু অফ a and b ফৰ দ্য ফলোয়িং ইকুৱেশ্যন হেজ, এইটো চোৱা, ইনফাইনাইট সলিউশ্যন। কোনটোত তোমাৰ কি আছে, অসীম সংখ্যক সমাধান আছে। চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিলে 3 বা 4 মাৰ্ক থাকিব। ঠিক আছে, তো এইটোৰ মেথড আৰু এইটোৰ মেথড তোমাৰ ছেম টু ছেমেই হয়। তাৰপিছত তোমাৰ এইখিনি আছে, ইয়াতে এছামিছত লিখা আছে, বাট কোনো প্ৰব্লেম নাই। মই ইংৰাজীত গোটেইখিনি তোমাৰ ডিছকাশ্যন কৰি দিম, তোমালোকে চিন্তা কৰিব নালাগে। তো চিমিলাৰ কুৱেশ্যন তোমাৰ এইটোও হয়। এতিয়া চব আমাৰ কি কৈছে, ইয়াতে তোমাৰ ইনফাইনাইট সলিউশ্যন বুলি কৈছে। তো ইয়াতে তোমাৰ কি লিখিব লাগিব আমি, যে অসীম সমাধানৰ কাৰণে একেবাৰে চিম্পুল হয়। অসীম সমাধানৰ কাৰণে বা তোমাৰ ইনফাইনাইট সলিউশ্যন ফৰ ইনফাইনাইট সলিউশ্যন, সমাধানৰ বাবে, অসীম সমাধানৰ বাবে তোমাৰ কি হয়, a1/a2 ইজুকাল টু কি হয়, b1/b2 ইজুকাল টু তোমাৰ কি হয়, c1/c2 হয়। এতিয়া আমি ইয়াতে ভেলু পুট কৰিম। চোৱা, ইয়াতে a1ৰ ভেলু আছে m, গতিকে এইটো হ'ব m, আৰু এইফালে আছে তোমাৰ কিমান, 16, গতিকে m/16 হ'ব ইজুকাল টু b1/b2। ইয়াতে bৰ ভেলু আছে 4 আৰু b2ৰ ভেলু আছে তোমাৰ কিমান, m। এইটো b2ৰ ভেলু কি আছে, m আছে, হয়নে? ইজুকাল টু তোমাৰ কি আছে, c1/c2। ইয়াতে c1ৰ ভেলু আছে m-4 আৰু তোমাৰ এইটোৰ ভেলু আছে কিমান, m। তো এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা এমৰ ভেলুটো কি কৰিব লাগে, ফাইণ্ড আউট কৰিব লাগে। চাবা, একেবাৰেই তোমাৰ কি হয়, চিম্পল হয়। ইয়াতে তোমাৰ কি হ'ব, প্ৰথমতে আমি এইখিনি পাৰ্ট ল'ম, একেবাৰে চিম্পল হয়। চাবা, এইখিনি পাৰ্ট লোৱা। তো এইটো লোৱা, তোমাৰ m/16 ইজুকাল টু কি হ'ব, 4/m। এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে m² ইজুকাল টু তোমাৰ কি হ'ব, 16, 4 তোমাৰ কি হয়, 64, হয়নে? গতিকে ইয়াৰ পৰা আমি এমৰ ভেলু কিমান পাম, এমৰ ভেলু পাম +-8, হয়নে? স্কুৱাৰটো ইফালে গ'লে ৰুট হ'ব, ৰুট হ'লে তোমাৰ এইটো কি হ'ব, এইটো 64, মানে 88 তোমাৰ কি হয়, 64 হয়। এইখিনি হৈ গ'ল। চিমিলাৰলি তুমি এই পাৰ্টটো লোৱা, এই পাৰ্টটো ল'লে তোমাৰ কি হ'ব, m/16 ইজুকাল টু তোমাৰ কি হ'ব, m-4 ডিভাইডেড বাই কি হ'ব, m। বুজি পালা? গতিকে এইটো আহিব তোমাৰ কি, m², ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, ইজুকাল টু কি পাবা, এইটো 16m মাইনাছ তোমাৰ কি হ'ব, 64, হয়নে? এইটো, গতিকে ইয়াতে আমি কি পাম, m² - 16m + 64 ইজুকাল টু কি হ'ব, 0, নহয় জানো? এইটো হ'ব, আমি যদি এইটো ভাঙি লিখোঁ তেতিয়াহ'লে আমি এইখিনি পাম। এতিয়া চোৱা, এইখিনি আমি কি কৰিব লাগে, ফেক্টৰাইজেশ্যন কৰিব লাগে। তো ফেক্টৰাইজেশ্যন কৰিলে তুমি ইয়াতে মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা, আৰামছে হৈ যাব। এতিয়া 64 আছে, 64ক তুমি যদি ব্ৰেকডাউন কৰা, এনেকৈ ভাঙিব লাগিব যাতে প্লাছ বা মাইনাছ কৰিলে তোমাৰ 16 হয়।
আৰু এইটো মাল্টিপ্লাই কৰিলে 64 হয়। তো সেইটো আমি কি লিখিব পাৰিম -8m লিখিব পাৰিম আৰু তো কি লিখিব পাৰিম -8m আৰু ইফালে আছে তোমাৰ কিমান +64 ইকুয়াল টু কি হ'ব 0 বুজি পাইছানে এতিয়া চাবা মই এইখিনি কৰিছোঁ ইয়াৰ পৰা তোমাৰ চোৱা এই দুটা টাৰ্মৰ পৰা তোমাৰ কি আহিব m কমন লোৱা m কমন ললে ইয়াতে থাকিব তোমাৰ m-8 থাকিব হয়নে আৰু এইফালৰ পৰা তুমি কি কৰা -8 তুমি কি কৰা কমন লোৱা -8 যদি কমন লোৱা তেতিয়াহ'লে ইয়াতে থাকিব তোমাৰ কিমান m-8 ইকুয়াল টু 0 গতিকে ইয়াৰ পৰা পাবা m-8 ইকুয়াল টু 0 নাইবা কি হ'ব m-8 ইকুয়াল টু 0 গতিকে দুইটা তোমাৰ আহি যাব গতিকে m ইকুয়াল টু কি হ'ব 8 হ'ব আৰু ইয়াৰ পৰা তুমি কি পাবা m ইকুয়াল টু 8 পাবা তো আমাৰ এইটোৱে কি হয় আনসার হয় সব বহুতে সিম্পল হয় m এর ভ্যালু গোটেইটা ওলাই গ'ল তো তুমি ডাইরেক্টলি তোমার এইটো লিখিব পাৰা ঠিক আছে তুমি এইখিনি লিখিলা আৰু এইখিনি লিখিলে তোমাৰ আৰামসে হৈ যাব একেবাৰে সিম্পল তোমাৰ প্ৰসিজাৰ হয় তোমালোকে ইয়াতে ভয় খোৱাৰ কোনো দৰকাৰ নাই ইয়াতে সব গোটেইখিনি ইয়াতে আনসার আছে কিন্তু ইমানখিনি লিখাৰ দৰকাৰ নাই মই যেনেকৈ কৈছো তেনেকৈ কৰিলে তোমাৰ আনসার হৈ যাব ঠিক আছে তাৰপিছত চোৱা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা পৰীক্ষাত তোমাৰ যশোদাই লাভ কৰা নম্বৰ 40 য'ত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 3 নম্বৰ পায় আৰু অশুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ হেৰুৱায় আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন তেতিয়াহ'লে অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন আৰু যশোদাই যদি টোটাল নাম্বাৰ পাইছে 50 তেতিয়াহ'লে পৰীক্ষাটোত কি আছে কিমান কোৱেশ্চন আছে বা তোমাৰ কিমানটা প্ৰশ্ন আছে সেইটো তুমি কি কৰিব লাগে ইয়াতে ফাইন্ড আউট কৰিব লাগে হয় নাই কোৱেশ্চনটো বুজি পাইছা যেহেতু ইংলিশ মিডিয়ামৰ আছে তোমালোকৰ এক্সাৰসাইজবোৰ কোৱেশ্চন আছে বা তোমাৰ আছে সেইখিনি চাই ল'বা ঠিক আছে এইটো তুমি ধৰি লোৱা তোমাৰ যশোদাই তোমাৰ কি আছে ইয়াতে এক্সট্ৰা প্ৰশ্ন শুদ্ধকৈ কৰিছে আৰু তোমাৰ ওয়াইটা কোৱেশ্চন তোমাৰ কি কৰিছে অশুদ্ধকৈ কৰিছে তাৰ মানে তোমাৰ ইয়াতে কাৰেক্ট আনসার কৰিছে এক্সট্ৰা আৰু তোমাৰ ফলস আনসার কৰিছে বা তোমাৰ ফল্ট আনসার কৰিছে ওয়াইটা তুমি এনেকৈ ধৰি ল'লা ঠিক আছে ধৰি লোৱাৰ পিছত চোৱা এইটো তোমাৰ কি হ'ব যদি চোৱা তোমাৰ তিনিটা শুদ্ধ কৰিলে এটা ভুল হয় আৰু টোটাল পাই তোমাৰ 40টা তো তুমি সিরিয়াল কৰি লিখিলে তোমাৰ কি হ'ব এইটো তোমাৰ হ'ব 3x - y এইটো কি হ'ব -40 ইকুয়াল টু কি হ'ব 0 তাৰপিছত কৈছে তোমাৰ যদি 4 মাৰ্ক দিলে হয় শুদ্ধ উত্তৰৰ কাৰণে যদি 4 মাৰ্ক দিয়ে তেতিয়াহ'লে ভুল উত্তৰৰ কাৰণে 2 মাৰ্ক কাটিব আৰু টোটাল নম্বৰ পাব কিমান 50 এইটো কৈছিল আমাৰ গতিকে এইটো হ'ব 4x - 2y ইকুয়াল টু 50 আৰু এইটো তোমাৰ 2 কমন ললে এইটো তোমাৰ কি হৈ যাব 2x - 2y y এইটো 2x - y ইকুয়াল টু -25 ইকুয়াল টু 0 এটা তুমি এইখিনি সলিউশন কৰা এইখিনি তোমাৰ এইটো 2 - 1 কৰা 2 - 1 কৰিলে তুমি এইখিনি পাবা 2 - 1 কৰিলে তো ইফালে তোমাৰ 3x আৰু ইফালে আছে তোমাৰ -2x 3x - 2x ইফালে আছে তোমাৰ মাইনাসে মাইনাসে এইটো প্লাস হৈ যাব আৰু এইটো তোমাৰ মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব তো 3x - y - 40 এইটো ইমানখিনি আছে তো x - 15 ইকুয়াল টু 0 অর্থাৎ x ইকুয়াল টু 15 তো এইটো আমাৰ x এর ভ্যালু হৈ গ'ল হয় নাই তাৰপিছত তোমাৰ ইয়াতে যেটো আমাৰ ইকুৱেশ্যন আছে প্ৰথম এটা বা দুটা যেটো ইকুৱেশ্যন আছে এই দুটা ইকুৱেশ্যনত যিকোনো ঠাইত তুমি x এর ভ্যালু পুট কৰা ইয়াতে y এর ভ্যালু আহি যাব ঠিক আছে যেনেকুৱা তোমাৰ ইয়াতে চোৱা x ইকুৱেশ্যন 1 ত যদি x এর ভ্যালু বহাই দিয়া হয় পুটিং দ্য ভ্যালু অফ x ইন ইকুৱেশ্যন 1 কি পাবা 3 * 15 মাইনাস এটো আছিল কি 3x - y ইকুয়াল টু 40 আছিল হয় নাই গতিকে এটো কি হ'ব 3 * 15 - y ইকুয়াল টু কি হ'ব 40 এটো হ'ব তোমাৰ 45 - y ইকুয়াল টু কি হ'ব 40 হয় গতিকে এটো হ'ব -y ইকুয়াল টু -5 এটো 45 টু হিবালে গলে তোমাৰ কি হ'ব 45 টু সরি এটো 40 হয় 45 টু হিবালে গলে মাইনাস হ'ব তো 40 পৰা 45 গলে -5 থাকে গতিকে মাইনাস আৰু মাইনাস ক্যান্সেল হ'ব গতিকে y ইকুয়াল টু কি হ'ব 5 হ'ব এটা টোটাল কোৱেশ্চন কিমানটা থাকিব তেতিয়ালে টোটাল কোৱেশ্চন তোমাৰ x + y হ'ব 20টা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ কোৱেশ্চন কিন্তু তোমালোকে প্ৰ্যাকটিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত চোৱা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে কি কৈছে চোৱা এটা আয়তৰ দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা হয় আৰু তোমাৰ প্ৰস্থক তোমাৰ কি কৰা হয় বৃদ্ধি কৰা হয় মানে ইয়াতে চোৱা তোমাৰ লেংথ তোমাৰ কি কৰা হৈছে এটা ৰেক্টেঙ্গুলার ঠিক আছে এটা যিসকল ইংলিশ মিডিয়ামত আছে তোমালোকে বুজি লোৱা কোৱেশ্চনটো ৰেক্টেঙ্গুলার একটা লেংথ তোমাৰ কি কৰা হৈছে 5 ডিক্ৰিজ কৰা হৈছে আৰু তোমাৰ যেটো ব্ৰেথ আছে হেতু তোমাৰ কি কৰা হৈছে 3 ইনক্ৰিজ কৰা হৈছে আৰু 3 ইনক্ৰিজ কৰাৰ লগে লগে ইয়াৰ যেটো এৰিয়া হয় সেই এৰিয়াটো তোমাৰ কি হয় 9 ইনক্ৰিজ হয় সরি 9 ডিক্ৰিজ হয় 9 তোমাৰ কি হয় ডিক্ৰিজ হয় বা 9 কমে তাৰপিছত কৈছে যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক যদি 2 একক বৃদ্ধি কৰো তেন্তে তোমাৰ কালি হয় 67 বৰ্গ একক বৃদ্ধি পায় তেতিয়াহলে আয়তটোৰ দিক আৰু মানে ৰেক্টেঙ্গুলটোৰ তোমাৰ লেংথ আৰু ব্ৰেথ ওলাব লাগে সেকেন্ড পাৰ্টটো তোমাৰ কৈছে যে লেংথ তোমাৰ কি কৰা হৈছে এটা চোৱা 3 ইউনিট তোমাৰ আৰু
যিটো ব্ৰেথ আছে সেইটো তোমাৰ 2 ইউনিট কি কৰিছে ইনক্ৰিজ কৰিছে ইনক্ৰিজ কৰাৰ লগে লগে সেইটোৰ এৰিয়াটো তোমাৰ কি হয় 67 ইউনিট তোমাৰ কি হয় ইনক্ৰিজ হয় তেতিয়াহ'লে ইয়াৰে তোমাৰ লেংথ আৰু কি ওলাব লাগে ব্ৰেথটো তুমি ওলাব লাগে তো ইয়াতে তোমালোকে ধৰি ল'বা লেংথটো ধৰিবা x আৰু তোমাৰ ব্ৰেথটো ধৰিবা কি y ঠিক আছে দৈৰ্ঘ্য x হয় আৰু প্ৰস্থ y হয় তেতিয়াহ'লে আমি জানো যে তোমাৰ এৰিয়া অফ ৰেক্টেংগল মানে আয়তৰ কালি দিকপূৰণ প্ৰস্থ হয় গতিকে তোমাৰ এইটো কি হ'ব xy হ'ব যেহেতু তোমাৰ x টো লেংথ হয় y টো তোমাৰ কি হয় ব্ৰেথ হয় ঠিক আছে তাৰপিছত চোৱা এইটো তোমাৰ 5 কমাইছে আৰু তোমাৰ 3 বঢ়াইছে তো এইটো 9x xy - তোমাৰ কি হ'ব 9 হ'ব তো এইটো হৈছে আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন এইটো এইটো ক্যালকুলেশন কৰা x ৰ ডিস্ট্রিবিউটিভ ল এপ্লাই কৰিলে এটা আহিব তোমাৰ xy তাৰপিছত আহিব প্লাস এইটো xy + 3x তাৰপিছত আহিব -5y আৰু -15 তোমালোকে এই লাইনটো নিলিখিলেও হ'ব ডাইৰেক্টলি এই লাইনটো লিখি দিবা ঠিক আছে ইমানখিনি লিখাৰ দৰকাৰ নাই তাৰপিছত তোমাৰ ইয়াতে চোৱা 3x টো ইফালে ৰাখা তো -6 আৰু xy টো ইফালে আহিলে তোমাৰ এই xy আৰু xy তোমাৰ কি যাব কেনসেল হৈ যাব আৰু এই মাইনাস টো ইফালে আহিলে তোমাৰ কি হৈ যাব পজিটিভ হৈ যাব হয়নে গতিকে এইটো 3x - 5y = তোমাৰ -6 = 0 এইটো আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন হ'ল এইটো হৈছে ফাৰ্ষ্ট ইকুৱেশ্যন সেকেন্ড ইকুৱেশ্যনত তোমাৰ চোৱা এইখিনি আছে এইখিনি ইনক্ৰিজ হয়নে 67 ইনক্ৰিজ হয় এৰিয়াটো তো তোমাৰ এইখিনিও কৰা এইটো ডিস্ট্রিবিউটিভ ল এপ্লাই কৰিলে তুমি ইয়াতে এইখিনি পাবা ঠিক আছে এটা তোমাৰ চোৱা ইয়াতে তোমাৰ ই কৰিব নালাগে এলিমিনেশন মেথড তোমালোকে এপ্লাই কৰিবা ঠিক আছে এলিমিনেশন মেথড এপ্লাই কৰিবা তোমালোকে आंसर আৰামসে পাই যাবা এইখিনি তোমাৰ লিখাৰ দৰকাৰ নাই এলিমিনেশন মেথড এপ্লাই কৰা মানে 2 ৰ পৰা 1 মাইনাস কৰি দিয়া হৈ যাব নে 2 ৰ পৰা 1 মাইনাস কৰিলে নহয় তো তোমাৰ কি কৰিব লাগিব এইখিনিৰ পৰা তুমি যদি 2 ৰ পৰা যদি 1 মাইনাস কৰিব বিচৰা তেতিয়াহলে এটো তুমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু এটো কৰিব লাগিব কিমানেৰে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া তোমাৰ x ৰ কোএফিসিয়েন্ট তোমাৰ কি হৈ যাব সেম হৈ যাব x ৰ কোএফিসিয়েন্ট সেম হৈ গলে তুমি কি ইয়াতে কেৱল y টো পাই যাবা তো ইয়াৰ পৰা তোমাৰ কাৰ ভ্যালু আহিব y ৰ ভ্যালু আহিব আৰু y ৰ যেটো ভ্যালু আহিব সেই ভ্যালুটো তোমালোকে এইটো ইকুৱেশ্যন নাইবা এইটো ইকুৱেশ্যনত বহাই দিবা তাৰ পৰা তোমাৰ কি আহিব x ৰ ভ্যালুটো আহি যাব ইয়াতে তোমাৰ এইটো ইমান কি কৰিছে এইটো তোমাৰ বজ্ৰগুণন পদ্ধতি বা তোমাৰ ক্ৰস মাল্টিপ্লিকেশন মেথড এপ্লাই কৰিছে তোমালোকেও কৰিব পাৰা ক্ৰস মাল্টিপ্লিকেশন এপ্লাই এইটো তো x ৰ ভ্যালু 17 হয় আৰু y ৰ ভ্যালু তোমাৰ কি হয় 9 হয় তাৰপিছত ছয় এনেকুৱা ধৰণৰ অংক কিন্তু তোমালোকৰ পৰীক্ষাত আহিব যোৱা বছৰো আহিছিল প্ৰত্যেক বছৰে তোমাৰ এনেকুৱা ধৰণৰ অংকবোৰ আহি থাকে এক্সামত ঠিক আছে এটো তুমি কেনেকৈ কৰিবা চাবা এটো একেবাৰে সিম্পল হয় ঠিক আছে তোমাৰ ইয়াতে চোৱা ইয়াতে তোমাৰ এই যে তলৰ যেটো তোমাৰ টার্ম আছে এইটো টার্ম আৰু এইটো টার্ম সেম হয় এইটো টার্ম আৰু এইটো টার্ম তোমাৰ কি হয় সেম হয় হয় না গতিকে তুমি ইয়াতে ধৰি লোৱা ঠিক আছে এইটো ধৰি লোৱা তোমাৰ 1/x - 1 = p বুলি ধৰা আৰু তোমাৰ 1/y - 2 এইটো তুমি কি বুলি ধৰা q p আৰু q বুলি ধৰিলে এইটো হৈ যাব তোমাৰ কি হৈ যাব এইখিনি হৈ যাব তোমাৰ 5p আৰু এইখিনি হ'ব তোমাৰ প্লাস q = 2 হ'ব তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব এইটো হ'ব তোমাৰ 6p আৰু ইফালে আহিব -3q এইটো হ'ব এইটো দিয়া = তোমাৰ কিমান হ'ব 1 এইটোতে তোমাৰ 2 নম্বৰ ইকুৱেশ্যন আৰু এইটো হৈছে তোমাৰ 1 নম্বৰ ইকুৱেশ্যন এতিয়া তুমি এইটো সলিউশন কৰা একেবাৰে সিম্পল হয় সলিউশন কৰি দিয়া आंसर আহি যাব বুজি পাইছানে একেবাৰে ইজি হয় এতিয়া তোমাৰ চোৱা 3q আছে 3q এটো আমি 3 ৰে মাল্টিপ্লাই কৰি দিও ঠিক আছে এটো যেটো 2 নম্বৰ ইকুৱেশ্যন আছে এটো আমি 3 ৰে মাল্টিপ্লাই কৰি দিম তো এটো আমাৰ কিমান হৈ যাব 3 ৰে মাল্টিপ্লাই কৰি আমি প্লাস কৰি দিম এটো ঠিক আছে তো এটো 2 + 1 কৰা সরি 2 + 1 কৰা আৰু তোমাৰ যেটো 2 আছে হেতু কিন্তু 2 ৰে মাল্টিপ্লাই 2 ন 3 ৰে মাল্টিপ্লাই কৰিব লাগিব তো 3 ৰে মাল্টিপ্লাই কৰা 3 ৰে মাল্টিপ্লাই কৰিলে এটো 3 5 * 15p আৰু এটা আহিব +3q আৰু ইফালে আহিব প্লাস এটা আহিব 6q মাইনাস তোমাৰ কি হ'ব 3q সরি -3q = কি হ'ব এটো তোমাৰ 3 এর 6 কারণ 3 রে মাল্টিপ্লাই করলে 6 আহিব 6 আৰু 1 এ তোমাৰ কিমান হ'ব 7 ঠিক আছে গতিকে ইফালে তোমাৰ সাইড এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব আৰু ইফালে ৰৈ গল তোমাৰ 15 আৰু 6 আৰু 6 এ তোমাৰ কিমান হয় 21 এটো তোমাৰ p হে আছিল 6p হয় এটো p হয় এটো p
এইটো কিমান আহিব 21p আহিব হয়নে 21 ইজ ইকুৱেল টু কি হ'ব 7 গতিকে ইয়াৰ পৰা পাবা p ইজ ইকুৱেল টু 7/21 আৰু 7/21 মানে কি হয় 1/3 pৰ ভ্যালু আমি কিমান পালো 1/3 পালো হয়নে এতিয়া এই pৰ ভ্যালুটো তুমি যিকোনো এটাত বহাই দিয়া এনসার তোমাৰ আহি যাব ঠিক আছে আমি এটুত বহাই দিছো 1 নম্বৰত বহাই দিম সবা 1 নম্বৰত আমি pৰ ভ্যালুটো বহাই দিম এই যেটো pৰ ভ্যালু 1/3 পালো হেতু বহাই দিম গতিকে এটো হ'ব 6 * 1/3 মাইনাস কি হ'ব 3q ইজ ইকুৱেল টু কি হ'ব 1 হ'ব হয়নে ইজ ইকুৱেল টু 1 হ'ব তো এটো তোমাৰ ক্যান্সেল যাব কেইবাৰ এটো 2 টাইমস যাব 2 টাইমস গলে এফালে পাবা তোমাৰ 2 - 3q ইজ ইকুৱেল টু 1 গতিকে এটো পাবা -3q ইজ ইকুৱেল টু -2 গতিকে এৰ পৰা q ইজ ইকুৱেল টু কিমান পাবা এটো ইফালে গলে মাইনাস হৈ যাব তো 1 ৰ পৰা আচ্ছা এটা তোমাৰ 2 ইফালে গলে মাইনাস হ'ব তো 1 ৰ পৰা 2 গলে এটো থাকিব -1 থাকিব এটো -1 থাকিব -1 গতিকে q ইজ ইকুৱেল টু এফালে তোমাৰ মাইনাস আৰু মাইনাস কি যাব ক্যান্সেল যাব গতিকে q ইজ ইকুৱেল টু কি হ'ব 1/3 দুটাৰ ভ্যালু সেম ওলাইছে এটা তোমাৰ p ৰ ভ্যালু 1/3 হয় q ৰ ভ্যালু কি হয় 1/3 হয় এতিয়া চোৱা আমি p মানে কি ধৰিছিলো p মানে আছিল 1/x - 1 আছিল আৰু এটোৰ ভ্যালু আছে তোমাৰ কিমান 1/3 গতিকে ইয়াৰ পৰা তুমি কি পাবা 3 ইজ ইকুৱেল টু x - 1 গতিকে ইয়াৰ পৰা পাবা x ইজ ইকুৱেল টু 4 তো আমাৰ x ৰ ভ্যালু আহি গল তাৰ পিছত আমি q কিমান ধৰিছিলো 1/y - 2 এটোৰ ভ্যালু তোমাৰ কি হয় 1/3 হয় গতিকে ইয়াতে তুমি কি পাবা ইয়াতে তুমি পাবা ক্রস মাল্টিপ্লিকেশন কৰিলে 3 ইজ ইকুৱেল টু y - 2 গতিকে ইয়াৰ পৰা পাবা y ইজ ইকুৱেল টু 5 হয় না -2 টো ইফালে আনিলে পজিটিভ হৈ যাব তো ইয়াতে আমি পালো x ৰ ভ্যালু 4 পালো আৰু y ৰ ভ্যালু কিমান পালো 5 পালো এটো আমাৰ সমাধান হয় সো এনেকুৱা ধৰণৰ সমাধান কৰা কিন্তু তোমালোকৰ পৰীক্ষাত এটা আহিব বহুত ইজি হয় কিন্তু নম্বৰ বহুত থাকে এটো 4 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে বহুত নম্বৰ থাকে ইবোৰত এটো আমাৰ आंसर হৈ গল তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ সলিউশন কৰা এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন সলিউশন কৰা এবোৰ কিন্তু সলিউশন কৰা তুমি জানিব লাগিব এবোৰ অলৰেডি আহা প্ৰশ্ন হয় মেট্ৰিক পৰীক্ষাত এবোৰ তুমি সলভ কৰিব লাগে ঠিক আছে তুমি বিভিন্ন ধৰণৰ মেথড তুমি ইয়াতে এপ্লাই কৰিব পাৰা ইয়াতে তোমাৰ যেনেকুৱা তোমাৰ ইয়াতে 6x আছে ইয়াতে আছে তোমাৰ কিমান 2x গতিকে এই দুটা তুমি একে কৰিবলৈ হলে সেম বনাবলৈ হলে এটো তুমি কি কৰা 3 ৰে মাল্টিপ্লাই কৰি দিয়া তো এটো 3 হৈ যাব হয়নে এটো সবা কেনেকৈ কৰো এটো সবা এটো আমি ধৰিছো 1 নম্বৰ ঠিক আছে আৰু এটো ধৰিছো আমি কেই নম্বৰ 2 নম্বৰ গতিকে এতিয়া আমি কি কৰিম সবা এটো ওপৰত থাকিব এতিয়া আমি কি কৰিম এটো 2 যোগ কৰা 2 * 3 মাইনাস কি কৰিম 1 ঠিক আছে এটো স্যার যেটো 2 ইকুয়েশন আছে এটো আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 3 ৰে মাল্টিপ্লাই কৰিলে এটো তোমাৰ সেম আহিব গতিকে এটো আহিব তোমাৰ কিমান 3 তোমাৰ 3 2 6 এটা আহিব 6x plus 12y আৰু এটা আহিব তোমাৰ -6x plus 3y আৰু এটো কিমান আহিব এটো আহিব তোমাৰ 3 ৰে মাল্টিপ্লাই কৰিলে 15xy মাইনাস কি হ'ব 6xy বুজি পাইছানে এতিয়া তুমি এফালে কিমান পাবা এটো 6x আৰু তোমাৰ 6x কি যাব ক্যান্সেল যাব ইয়াতে ৰৈ গল 15 এতে কিমান ৰৈ গল 15y ৰৈ গল কিমান ৰৈ গল 15y হয়নে আৰু এফালে তুমি কিমান পাবা 15 ৰ পৰা তোমাৰ 6 গলে 9 তুমি কি পাবা x y পাবা গতিকে ইয়াৰ পৰা তুমি যদি x ৰ ভ্যালু লোৱা তেতিয়াহলে কিমান আহিব আচ্ছা xy আৰু xy ৰে ক্যান্সেল আউট কৰি দিয়া এটো দুইফালে xy ৰে ডিভাইড কৰা কাৰণ ইফালে xy আছে না xy টো গুছাই দিয়া গতিকে এটো হ'ব তোমাৰ 15y divided by xy is equal to কি হ'ব 9 divided by xy এটো আমি xy ৰে কিয় কৰিলো কাৰণ ইফালে xy আছে যেটো আমাৰ না লাগে y আৰু y ক্যান্সেল যাব আৰু ইফালে তোমাৰ আছিল 9xy আছে ইফালে xy আৰু xy ক্যান্সেল যাব ৰৈ যাব কেৱল 9 গতিকে এটা আমি পালো 15x is equal to কিমান হল 9 হয়নে গতিকে এটা তুমি কি পাবা x এটো 1 আছে x is equal to কিমান হ'ব 9 5 * 45 এটো আহিব 54 9x এটো ক্রস মাল্টিপ্লিকেশন কৰিলে 9x is equal to 15 হ'ব
9x ইজ ইকুৱেল টু 15 গতিকে x ইজ ইকুৱেল টু কি হ'ব 15/9 আৰু 15/9 মানে কি হয় 5 কেঞ্চেল 3 কেঞ্চেল হ'ব 3 5 জাৰ 15 আৰু 3 3 জাৰ 9 সো xৰ ভ্যালু আমি কিমান পালো 5/3 xৰ ভ্যালু কিমান পালো 5/3 এতিয়া তোমাৰ এই যেটো xৰ যেটো ভ্যালু আছে এই xৰ ভ্যালুটো তুমি ইয়াৰ পৰা যিকোনো এটা ইকুৱেশনত বহাই দিয়া তুমি কি পাবা y ৰ ভ্যালুটো পাই যাবা ঠিক আছে গতিকে আমি যদি এইবোৰত বহাই দিও তথাপি আমাৰ এটোতে ধুনিয়াকৈ आंसर আহি যাব ঠিক আছে তো তোমাৰ xৰ ভ্যালু যিমানখিনি পাইছিল হেতু তুমি এটুত বহাবা নাইবা এটুত বহাই দিবা তোমাৰ आंसर আহি যাব বাকিখিনি তোমালোকে কৰি প্ৰ্যাকটিস কৰিবা ঠিক আছে এখানে সোয়া তার পিছত আছে সোয়া এখানে সো তোমার নদীর হুতৰ লগত ৰিলেটেড যিবোৰ তোমাৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই যে সোয়া তোমাৰ উজনি হুত আৰু ভটিয়নি হুতৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় সেইবোৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত এটা আহিব পাৰে বহুতে চান্স আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতে মই আৰু এটা কথা কওঁ যিসকল ষ্টুডেন্টে যে তোমাৰ ধৰিলা 30% বা 40% পাব বিচৰা সেই সকলে তোমালোকে 4টা বা 5টা চেপ্টাৰ ভালদৰে পঢ়া আৰামসে 100% তোমালোকে পাস কৰি যাবা কোনো ধৰণৰ চিন্তা নকৰিবা আৰু যিসকল লেটাৰ মাৰ্ক পোৱাৰ আশা আছে যিসকল তোমাৰ বহুত ভাল নম্বৰ পোৱাৰ আশা আছে সিহঁতে তোমাৰ 100% চেপ্টাৰবোৰ কভাৰ কৰিব লাগিব আৰু এক্সট্ৰা প্ৰশ্নবোৰ তোমালোকে কভাৰ কৰিব লাগিব আৰু যিবোৰ তোমালোকৰ কিতাপত নথকা যিবোৰ প্ৰশ্ন পৰীক্ষাত আহে যেনেকুৱা 24ত তোমাৰ এটা প্ৰশ্ন আহিছিল তাৰ পিছত তোমাৰ 25ত যেটো তোমাৰ প্ৰশ্ন আহিছে এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি আলোচনা কৰিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই ঠিক আছে সেইবোৰ আমি আলোচনা কৰিম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই এতে সোয়া এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে সোয়া ইয়াতে যদি তোমাৰ এতে এটা কথা মনত ৰাখিবা এটো সোয়া স্থিৰ পানীত তোমাৰ হেতু হৈছে তোমাৰ ইউ কিলোমিটাৰ আৰু এটো ভি কিলোমিটাৰ ধৰা ভটিয়নি হুতত হলে পজিটিভ হয় আৰু উজনি হুতত হলে তোমাৰ কি হয় নেগেটিভ হয় এই কথাটো মনত ৰাখিবা ভটিয়নি হুতত তোমাৰ কি হৈছে 2 ঘন্টাত 20 কিলোমিটাৰ নাও যাব পাৰে গতিকে ইয়াৰে দ্ৰুতি কিমান হ'ব দ্ৰুতি হ'ব তোমাৰ 20/2 দ্ৰুতি হ'ব তোমাৰ কিমান 20/2 অৰ্থাৎ u + v = 10 হয়নে u + v = 10 তোমালোকে এইখিনি গোটেইখিনি লিখাৰ দৰকাৰ নাই তোমালোকে কেৱল এইখিনি লিখিবা ঠিক আছে এটো লিখিবা ভটিয়নি হুতত তোমাৰ নাওৰ দ্ৰুতি u + v আৰু এটো কিলোমিটাৰ আৰু উজনি হুতত হৈছে এইখিনি তাৰ পিছত তোমাৰ ডাইৰেক্টলি লিখিবা ভটিয়নি হুতত দ্ৰুতি ডাইৰেক্ট এনেকৈ লিখিবা ভটিয়নি হুতত দ্ৰুতি লিখিলে তোমাৰ এটো কি হ'ব 20/2 = কি হ'ব 10 therefore এটো কি পাবা u + v = কি পাবা 10 এটো দি 1 নম্বৰ দি দিবা ইমানখিনি লিখাৰ দৰকাৰ নাই তাৰ পিছত তোমাৰ সোয়া সেকেন্ডলি তোমাৰ এটো কৈছে তোমাৰ কি উজনি হুতত হয় না এটো সোয়া উজনি হুতত হলে তোমাৰ কিমান আহিব তো 4 কিলোমিটাৰ যায় গতিকে এটো তোমাৰ দ্ৰুতি কিমান হ'ব দ্ৰুতি মানে স্পিড তো তোমাৰ উজনি হুতত দ্ৰুতি এনেকৈ লিখিবা উজনি হুতত দ্ৰুতি = কি হ'ব 4/2 = 2 হ'ব আৰু এটো আছিল কি তোমাৰ u - v = তোমাৰ কি হ'ব 2 এটো দিয়া তুমি 2 নম্বৰ এটা তুমি দুইটা ক্যালকুলেশন কৰা আৰামসে ক্যালকুলেশন কৰিলে একদম ইজিলি তোমাৰ কি আহি যাব आंसर আহি যাব হয়নে তো তোমাৰ প্ৰথমতে পাইছিল আমি u + v = তোমাৰ 10 আৰু u - v = 2 গতিকে আমি দুটা প্লাস কৰি দিও সবা এটো হৈছে 1 নম্বৰ ইকুৱেশন এটো হৈছে 2 নম্বৰ ইকুৱেশন একদম সিম্পলি কৰিবা তোমালোকে এটো কি কৰিবা 2 + 1 কৰা ঠিক আছে 2 + 1 কৰিলে সোয়া -v আৰু ইফালে +v কেনসেল হৈ যাব ইয়াতে u আৰু u ৰৈ যাব হয়নে গতিকে ইয়াতে তুমি পাবা কি 2u = কিমান হ'ব 12 হ'ব হয়নে 2 + 10 12 হ'ব গতিকে এৰ পৰা পাবা u = কিমান পাবা 6 এটো সোয়া u ৰ ভ্যালু কিমান পালো আমি 6 পাই গলো তোমালোকে ইমানখিনি লিখাৰ দৰকাৰ নাই এইবোৰ ঠিক আছে তোমালোকে ডাইৰেক্টলি 1 এনেকে 2 + 1 লিখি এনেকে তোমালোকে কৰিলে आंसर হৈ যাব এটা তোমাৰ এই যেটো আমি u ৰ ভ্যালু পালো হেতু তুমি 1 নম্বৰত নাইবা 2 নম্বৰত বহাই দিয়া ঠিক আছে এই ইয়াতে আমি যে বহাই দিছো সেইখিনি তুমি কি কৰা এতে বহাই দিয়া তথাপি তোমাৰ ইয়াতে आंसर আহি যাব ঠিক আছে এখিনিতে आंसर আৰামসে আহি যাব তো তুমি ধৰিলা তোমাৰ 1 নম্বৰত বহাই দিয়া তো 1 ইমপ্লাইজ লিখিবা এনেকে 1 ইমপ্লাইজ লিখি u ৰ ভ্যালু 6 পাইছো গতিকে এটো হ'ব তোমাৰ 6 + v = কি হ'ব 10 গতিকে এৰ পৰা পাবা v = কিমান হ'ব 4 6 টো ইফালে আহিলে মাইনাস হ'ব 10 ৰ পৰা 6 গলে এটো কি হ'ব 4 গতিকে u ৰ ভ্যালু পালো আমি এটো 6 কিলোমিটাৰ/আৱাৰ আৰু v ৰ ভ্যালু পালো কিমান 4 কিলোমিটাৰ/আৱাৰ এটো আমাৰ आंसर হয়
বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহে। ঠিক আছে, তাৰপিছত চোৱা, এইটো তোমাৰ কামৰ লগত, কাম শেষ কৰিব কেতিয়া, কেনেকৈ শেষ কৰে সেইটোৰ লগত ৰিলেটেড। 2জনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে। কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে আৰু এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব, এজন পুৰুষেও যদি অকলে কিমান সময় ল'ব, সেইখিনি তোমালোকে এইটো চাই লোৱা, এইটো কেনেকৈ কৰিব লাগে আনচাৰটো তোমালোকে এইখিনি ধুনীয়াকৈ চাই লোৱা। ঠিক আছে, স্ক্ৰীনশ্বট মাৰি ৰাখা, আৰু তোমালোকে যদি কেৱল কুৱেশ্যন কেইটা ল'ব বিচাৰিছা তেতিয়াহ'লে তোমালোকে কুৱেশ্যন কেইটা ল'ব পাৰিবা, তোমালোকে সেইখিনি কৰিব পাৰা। ঠিক আছে, এইখিনি চোৱা কেনেকৈ ছল্ভ আউট কৰা যায়। তাৰপিছত চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমাৰ কি মূল ওলাবলৈ দিছে, চোৱা মূল ওলাব দিছে, দ্বিঘাত সমীকৰণৰ মূল ওলাবলৈ দিছে। মানে তুমি এইটো মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰি আৰামছে ওলাব পাৰা। ঠিক আছে, মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰি দিয়ে এনচাৰ আৰামছে আহি যাব। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু মেট্ৰিক পৰীক্ষাত কেইবাবাৰো এই প্ৰশ্নটো আহিছে। এই প্ৰশ্নটি 2 মাৰ্কৰ প্ৰশ্ন, এইটো এক্সাম্পল হয়, তোমালোকে এইটো চাবই পাৰিছা, এক্সাম্পল 5 হয়। তাৰপিছত চাবা, এইটো তোমাৰ সেইটোৰে হয়। তাৰপিছত চোৱা, এইটো কুৱেশ্যন চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেতিয়া তোমাৰ 1, 3, 4 আৰু 5 এই তিনিওটা কুৱেশ্যন তোমাৰ ইয়াতে ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা 2 মাৰ্কৰ কাৰণে তোমাৰ এইবোৰ প্ৰশ্ন আহে। ঠিক আছে, 2 মাৰ্কৰ কাৰণে এইবোৰ প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত 2 মাৰ্কছৰ। এইটো চোৱা এনচাৰবোৰ কেনেদৰে, এইটো চোৱা, এইটো একেবাৰে চিম্পল হয়। এইবোৰ চোৱা, তোমাৰ দুটা সংখ্যা ওলোৱা যাৰ সমষ্টি 27 হয় আৰু গুণফল, মানে দুটা সংখ্যা ওলোৱা যাৰ তোমাৰ চাম হৈছে 27 আৰু তোমাৰ প্ৰডাক্ট হৈছে তোমাৰ কিমান 182। ঠিক আছে, তো তোমাৰ এটা সংখ্যা তুমি এক্স বুলি ধৰা, এইটো লক্ষ্য কৰিবা দেই, এইটো কিন্তু তোমালোকে কনফিউজ নহ'বা। তো তোমাৰ দুটা সংখ্যা বুলি ধৰিছে, তো তুমি ধৰি লোৱা এক্স আৰু ৱাই হয়, তো এক্স প্লাছ ৱাই কিমান আছে 27 আছে। তো এটা যদি এক্স হয়, গতিকে ইয়াৰ পৰা ৱাইৰ ভেলুটো কি হ'ব 27 মাইনাছ কি হ'ব এক্স, বুজি পাইছানে? গতিকে এটা যদি এক্স হয়, আনটো হ'ব তোমাৰ কিমান 27 মাইনাছ এক্স হ'ব, বুজি পাইছানে? যিহেতু আমাৰ দুটা নাম্বাৰ ইয়াতে দিয়া নাই আৰু তো প্ৰডাক্ট দিয়া আছে এইখিনি, তো প্ৰডাক্টখিনি তুমি দি দিয়া এক্স আৰু ৱাইৰ প্ৰডাক্ট। তো এক্স মানে আছিল তোমাৰ কি 27 আৰু ৱাইৰ মানে হৈছে 27 মাইনাছ এক্স, বুজি পাইছানে? গুণফল দিছে 182, গতিকে এক্স ইনটু ৱাই, এইটো হৈছে ৱাইৰ ভেলু মানে এইটো ইজ ইকুৱেল টু 182। এইটো 27 ভাঙি দিয়া, এইটো মাল্টিপ্লাই হ'ব 27x মাইনাছ এক্স স্কুৱেৰ ইজ ইকুৱেল টু 182 টু এক্স স্কুৱেৰ। এইটো সিফালে লৈ যোৱা, আৰু ইফালে আহিলে তোমাৰ মাইনাছ হ'ব, মাইনাছ হ'লে এইটো পজিটিভ হৈ যাব, বুজি পাইছানে? এইখিনি কি কৈছে ইয়াতে লক্ষ্য কৰা। এতিয়া তোমাৰ এক্স স্কুৱেৰটো আগত আছিল না, তো ইয়াতে তোমাৰ মাইনাছ আছে, এইটো আছে তোমাৰ 27টো পজিটিভ আছে, এই 182 ইফালে আহিলে মাইনাছ হ'ব, ইজ ইকুৱেল টু 0 হ'ব। কিন্তু এইটো পজিটিভ আহিল কেনেকৈ, ইয়াৰ পৰা মাইনাছ কমন লোৱা হৈছে। ঠিক আছে, মাইনাছ কমন লোৱাৰ লগে লগে মাইনাছবোৰ প্লাছ হ'ব আৰু প্লাছবোৰ কি হৈ যাব মাইনাছ হৈ যাব, বুজি পাইছানে? তো এইটো মাইনাছ এইটো প্লাছ হ'ব, ইজ ইকুৱেল টু 0। মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা, এইটো চোৱা 182 মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিলে কিমান হ'ব 13 আৰু 14, 13 14 যাৰ তোমাৰ কি হয় 182 হয়, আৰু এই দুটা প্লাছ কৰিলে তোমাৰ কিমান হ'ব 27 হ'ব। মিড টাৰ্ম ফেক্টৰাইজেশ্যনৰটো এইটোৱে হয় যে তুমি এই নাম্বাৰটো এনেকৈ ডিভাইড কৰিব লাগে যাতে প্লাছ বা মাইনাছ কৰিলে তোমাৰ মাজতো হয় আৰু মাল্টিপ্লাই কৰিলে এইটো নাম্বাৰে ওলায়। তেনেকুৱা 13 আৰু 14 যদি মাল্টিপ্লাই কৰা 182 ওলাব, আৰু প্লাছ কৰিলে কিমান ওলাব 27 ওলাব, হয়নে নাই? গতিকে এইটো চোৱা, এইটো 13 প্লাছ 14 ইয়াত মাইনাছ আহিব, আৰু ইফালে এইটো, তো তোমাৰ ইফালে ভাঙি দিলে এইখিনি পাবা, আৰু ইফালে কমন লোৱা, ইয়াৰ পৰা এক্স কমন ল'লে ইয়াতে থাকিব তোমাৰ এক্স মাইনাছ 13, আৰু ইফালে মাইনাছ 14 কমন ল'লে ইয়াতে থাকিব এক্স মাইনাছ 13। গতিকে এক্স মাইনাছ 13টো আকৌ কমন আহিল, আৰু ইফালে ৰৈ গ'ল এক্স মাইনাছ 14 ইজ ইকুৱেল টু 0। গতিকে ইয়াৰে পৰা তোমাৰ কি হ'ব, ইয়াৰে পৰা হ'ব তোমাৰ এক্স মাইনাছ 13 ইজ ইকুৱেল টু 0 অৰ এক্স মাইনাছ 14 ইজ ইকুৱেল টু 0। গতিকে ইয়াৰে পৰা পাবা এক্স ইজ ইকুৱেল টু 13 অৰ এক্স ইজ ইকুৱেল টু কি হ'ব 14 হ'ব। ঠিক আছে, তো এতিয়া চোৱা, যেতিয়া তোমাৰ এক্সৰ ভেলু 13 হয়, এতিয়া চাবা 1 নম্বৰ, যেতিয়া তোমাৰ এক্স ইজ ইকুৱেল টু কিমান হয় 13 হয়, তেতিয়াহ'লে তোমাৰ আনটো নাম্বাৰ কি হ'ব, তেতিয়াহ'লে আনটো নাম্বাৰ হ'ব 27 মাইনাছ 13, মানে এইটো হ'ব তোমাৰ কিমান 14। এগেইন 2 নম্বৰত লিখিবা, এগেইন যদি এক্স ইজ ইকুৱেল টু কি হয় 14 হয়, তেতিয়াহ'লে তোমাৰ আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা হ'ব 27 মাইনাছ 14 ইজ ইকুৱেল টু কি হ'ব 13। এইখিনি কথা তোমালোকে লিখিব লাগিব। ঠিক আছে, এইটো তোমাৰ আনচাৰ হয়। তাৰপিছত চোৱা, এইখিনি এইটোতো তোমাৰ ইজি হয়, তোমালোকে এইটো 7তো পঢ়ি আহিছে এনেকুৱা ধৰণৰ অংক। এইটো দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল তোমাৰ 365। ঠিক আছে,
এটা সব ক্রমিক বুলি কৈছে ক্রমিক মানে তোমার কি হয় কনজিকিউটিভ নাম্বার এটা যদি x হয় আনটো কি হ'ব x + 1 তাৰ পিছৰটো তোমাৰ কি হ'ব x + 3 তাৰ পিছৰটো হ'ব x + 4 তেতিয়া যেহেতু মাত্ৰ দুটা বুলি কৈছে গতিকে এটো কি হ'ব x * তোমাৰ কি হ'ব x + 1 আচ্ছা এটো তোমাৰ স্কয়াৰ বুলি কৈছে আৰু এটো দি আছে তোমাৰ কিমান 365 ঠিক আছে এটো ভাঙি দিয়া এটো হ'ব তোমাৰ x² + এটো হ'ব x² + 2x + 1 = 365 হয়নে গতিকে ইয়াতে তুমি পাবা 2x² + 2x = 364 এটো যেটো 1 আছে হেটো তুমি ইফালে লৈ যোৱা তোমাৰ কি হ'ব মাইনাস হৈ যাব তো 364 হ'ব এটো ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতেও তোমাৰ 2 আছে গতিকে এটো 2 ৰে ডিভাইড কৰা 2 ৰে ডিভাইড কৰিলে এটো পাবা x² + x আৰু ইফালে পাবা -182 হয়নে -182 গতিকে এটোৰ आंसर তোমাৰ সেমে আহিব এটো চোৱা এখানে তোমার x² + x -182 x² রয়ে গেল এটা তুমি ভাঙি দিলে 14 - 13x এটো এই মাত্র গলো -182 দেখি x² 14x - 13 -182 তো এটা তোমার এটা কমন আহিব এরপরে যদি x কমন লয় তা থাকিব তোমার x + 14 এরপরে -13 কমন ললে এটাও থাকিব x + 14 = 0 গতিকে এতে পাবা x + 14 = 0 or x - 13 = 0 তার মানে এতে পাবা x = -14 or কি হবো x = কি হবো 13 এটা আমার आंसर হয় এটা সয়া তার পিছত সয়া এই কোশ্চেনটি সয়া আমার এটা ইয়াতে একটা কি আছে রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল আছে কি অ্যাঙ্গেল রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল আছে যার ভূমিতকৈ ইয়াৰ উচ্চতা ভূমিতকৈ 7 কম যদি অতিভুজটো 13 সেন্টিমিটার আৰু ওইন বাহু দুটা তোমাৰ উলিওৱা তো এটো তোমাৰ এনেকৈ কৰিব লাগে তোমালোকে চাই লোৱা এখিনি কেনেকৈ কৰিবা তোমালোকে এখিনি চাই লোৱা এবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চোৱা এটো 6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এটো কুটিৰ শিল্পৰ লগত ৰিলেটেড তোমাৰ এটো কোৱেশ্চন আছে চাই লোৱা তোমালোকে এখিনি চোৱা তার পিছত চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় এটা তোমাৰ মূল নিৰ্ণয় কৰিবলৈ দিছে বা তোমাৰ ডাইৰেক্টলি সমাধান কৰা এনেকুৱা ধৰণৰ অংক কিন্তু আহে ঠিক আছে এটো তোমাৰ এটো হল কি তোমাৰ x² + 1 / x = 3 হ'ব হয় না গতিকে এটো পাবা x² + 1 = কি হ'ব 3x অর্থাৎ x² - 3x + 1 = 0 হয় না তো এটা আহিব তোমাৰ 2 1 1 আহিব গতিকে এটা আহিব তোমাৰ 2x এফালে এনে বুজি পাইছা নে নাই তো সবা মই স্টার্টিংৰ পৰা কৰিছো এটো চোৱা এটা তোমাৰ এলসিএম লয় এটো x * x মানে x² + 1 হ'ব / x = তোমাৰ কি হ'ব 3 গতিকে ইয়াতে তুমি পাবা ক্রস মাল্টিপ্লিকেশন কৰিলে x² + 1 = কি হ'ব 3x এটো ইফালে লৈ আহা 3x টো ইফালে লৈ আহা এটো হ'ব x² - 3x + 1 = 0 এতিয়া এটো মিড টার্ম ফ্যাক্টরাইজেশন কৰা মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে এটো পাবা x² - 2x - 1x + 1 = কি হ'ব 0 তো +1 = 0 ইয়াৰ পৰা x কমন লয় এতে পাবা তুমি x - 2 ইয়াৰ পৰা মাইনাস আচ্ছা এটা তোমার 3 আছিল না 1 ইয়াৰ পৰা 2x কমন আহিব 2x কমন আহিলে এটা থাকিব তোমাৰ x এটা তোমার 2 কোড কেন কমন হয় 2x তো কমন না ইয়াতে এ তো ঠিক আছিল আচ্ছা দ্বিঘাত বহুপদৰ এটো কৰিব লাগিব নহলে তোমাৰ आंसर নোলাব এটোৰ তো এটো তোমালোকে ইয়াতে দ্বিঘাত বহুপদটো এপ্লাই কৰিবা ঠিক আছে দ্বিঘাত সমীকৰণৰ যেটো ফৰ্মুলা আছে এটো ফৰ্মুলা এপ্লাই কৰিবা এটো ফৰ্মুলা এপ্লাই কৰিবা এটোৰ ভ্যালু তাৰ পিছত চোৱা এটো কেনেকৈ কৰিব লাগে এখিনি চোৱা তাৰ পিছত চোৱা তোমাৰ এখিনি চাই লোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা যদি आंसर নাই তোমালোকৰ লগত স্ক্ৰিনশ্বট মাৰা তাৰ পিছত চোৱা তোমাৰ এখিনি যে আছে
এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা নদীৰ সোঁতৰ লগত ৰিলেটেড কিন্তু কুৱেশ্যনবোৰ এক্সামত অহাৰ বহুত চান্স আছে। ঠিক আছে, তোমালোকে ভালদৰে যদি এটা কৰিছা তেতিয়াহ'লে বাকীখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা। তাৰপিছত চাইটো বয়সৰ লগত ৰিলেটেড যিবোৰ প্ৰশ্ন আছে, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3, তেওঁলোকৰ বৰ্তমান বয়স কি হ'ব? তাৰপিছত এইটো চোৱা, এটা শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ গণিতৰ নম্বৰৰ যোগফল 30, তাই যদি গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, এই নম্বৰ দুটাৰ পূৰণফল 210 হ'লেহেঁতেন। এই বিষয় দুটাত পোৱা নম্বৰবোৰৰ কালি উলিওৱা বা নম্বৰবোৰ উলিওৱা। তো এইটো তোমাৰ তাৰপিছত এইটো এটা কুৱেশ্যন আছে, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3, তেওঁৰ বৰ্তমান বয়স কিমান হ'ব? এইটোৰ এনচাৰ তোমালোকে এনেদৰে লিখিবা। এইটো তোমালোকে চাই লোৱা এনচাৰখিনি, এইটো বহুত ধুনীয়াকৈ ইয়াতে কৰা আছে এনচাৰখিনি, তোমালোকে চাই লোৱা, লাগিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। ঠিক আছে, তোমালোকে এইটো ফৰ্মুলা এপ্লাই নকৰি তোমালোকে এইখিনি লিখাৰ দৰকাৰ নাই, এইখিনি তুমি এপ্লাই কৰিব নালাগে। এইটো তুমি কৰিবা, ইয়াতে মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিবা। মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা ইজি হয়। ঠিক আছে, এইখিনি কৰিব নালাগে। মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিলে ইয়াতে তোমাৰ কিমান আছে, এইটো 21 আছে না, 21ক আমি কি লিখিব পাৰোঁ, 7 3 লিখিব পাৰোঁ, আৰু 7ৰ পৰা 3 গ'লে এইটো থাকিব, গতিকে এইটো আমি লিখিব পাৰোঁ -3x, আৰু এইফালে লিখিম x² মাইনাছ এইটো +3x মাইনাছ কি লিখিব পাৰি 7x, হয়নে? -21 ইজুগলটো কি লিখিব পাৰি 0। গতিকে ইয়াৰ পৰা x কমন লোৱা, x কমন ল'লে থাকিব x + 3। চিমিলাৰলি ইয়াতে তোমাৰ -7 কমন লোৱা, ইয়াতে থাকিব তোমাৰ x + 3 ইজুগলটো কি হ'ব 0। গতিকে ইয়াৰ পৰা তুমি কি পাবা, এইখিনিৰ পৰা চোৱা x + 3 কমন আছে, গতিকে x + 3টো কমন আহিব, আৰু ইফালে ৰৈ গ'ল তোমাৰ x - 7, গতিকে এইটো হ'ব x - 7 ইজুগলটো 0। ইয়াৰ পৰা তুমি কি পাবা, x ইজুগলটো -3 পাবা, আৰু ইফালে পাবা x ইজুগলটো কি পাবা 7। তো x ইজুগলটো -3 নাইবা x ইজুগলটো কি হ'ব 7, এইটো তোমাৰ কি হ'ব আনসাৰ হ'ব। ঠিক আছে, এইটো চোৱা x ইজুগলটো তোমাৰ 7 নাইবা x ইজুগলটো -3, এইটো তোমাৰ হ'ব নোৱাৰে কাৰণ তোমাৰ বয়সটো নেগেটিভ নহয়, তো এইটো তোমাৰ 7 হ'ব। বুজি পাইছানে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এইখিনি মিড টাৰ্ম ফেক্টৰাইজেশ্যন কেনেকৈ কৰিবা মই দেখুৱাই দিলোঁ, তো এইটো হ'ব তোমাৰ কি আনসাৰ। তাৰপিছত চোৱা এই কুৱেশ্যনটো, যে তোমাৰ কিমান নম্বৰ কি আছে সেইটো, এইটো প্ৰশ্নৰ আনসাৰ তোমাৰ ইয়াতে এনেকৈ দিয়া আছে, চাই লোৱা তোমালোকে, ধুনীয়াকৈ দিয়া আছে এইখিনিৰ আনসাৰ, এইটো চাই লোৱা। ঠিক আছে, এইখিনি তোমালোকে ধুনীয়াকৈ চাই লোৱা। তাৰপিছত তোমাৰ ইয়াতে চোৱা, ইয়াতে যিটো আছে সেইটো তোমাৰ কি কৰা আছে, ইয়াতে তোমাৰ কোৱাড্ৰেটিক যিটো ফৰ্মুলা আছে সেইটো এপ্লাই কৰা আছে। তোমালোকে কোৱাড্ৰেটিক ফৰ্মুলাটো এপ্লাই কৰিব নালাগে, তোমালোকে ইয়াতে মিড টাৰ্ম ফেক্টৰাইজেশ্যন পদ্ধতিটো এপ্লাই কৰিবা, আৰামছে তোমাৰ আনসাৰখিনি আহি যাব। ঠিক আছে, তো মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিলে ইয়াতে তোমাৰ কিমান আছে, ইয়াতে তোমাৰ আছে 25 আছে না, এইখিনি 25 আছে, এইখিনি তোমাৰ যদি 20, এইটো চোৱা, এইটো আছে তোমাৰ x² - 25x + 156, এইটো আহিব 13, 3 × 6 12, হয়নে? এই দুটা আহিব, গতিকে এটা আমি লিখিব পাৰি, এইটো চোৱা 13 12 156 হয়। ঠিক আছে, এইটো তোমাৰ মাল্টিপ্লিকেশ্যন টেবুলখিনি ইমানটো ষ্ট্ৰং থাকিবই লাগিব। এইটো আহিব তোমাৰ কি মাইনাছ আহিব তোমাৰ 13x -12x, এইটো মাইনাছ আহিব কাৰণে, কাৰণ মাইনাছ প্লাছ হ'ব, তো 25 হৈ যাব, +156 ইজুগলটো 0। ইয়াৰ পৰা x কমন লোৱা, ইয়াতে থাকিব তোমাৰ x - 13, ইয়াৰ পৰা -12 লোৱা, ইয়াতেও থাকিব তোমাৰ কি x মাইনাছ কি থাকিব 13 থাকিব, আৰু ইজুগলটো কি হ'ব 0। গতিকে ইয়াতে চোৱা এইটো আৰু এইটো কমন আছে, গতিকে ইয়াতে পাবা x - 13 ইজুগলটো 0, আৰু ইয়াতে পাবা তুমি x - 12, এইটো x - 12 ইজুগলটো কি হ'ব 0। গতিকে ইয়াৰ পৰা পাবা x ইজুগলটো 13, আৰু ইয়াতে পাবা x ইজুগলটো 12, এইটো আমাৰ আনসাৰ হয় এইখিনি। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো চোৱা, এই প্ৰশ্নটি বহুত ইম্পৰ্টেণ্ট হয়। দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 হয়, সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ 8 গুণ হয়, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? এইটো একেবাৰে তোমাৰ কি হয়, চিম্পল কুৱেশ্যন হয়, কিন্তু ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছৰ কাৰণে। 2 মাৰ্কৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে। ঠিক আছে, চাই লোৱা কেনেকৈ কৰা হয় এইখিনি। ইয়াতে তুমি কি কৰিবা, ক্ৰছ মাল্টিপ্লিকেশ্যন নহয়, এইটো তোমাৰ এইখিনি কৰিব নালাগে, এইটো তুমি মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিবা। ঠিক আছে,
মিড টার্ম ফ্যাক্টরাইজেশন কৰা মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে তোমাৰ এইটো আৰামছে আনসার আহি যাব এনসার আহি যাব ঠিক আছে এইটো মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে তাৰপিছত চোৱা এইটো চৌবাচ্চা তোমাৰ কিমান সময় পূৰণ কৰিব পাৰে সেইটোৰ লগত ৰিলেটেড এইটো তোমালোকৰ এইটো চোৱা এক্সাৰসাইজৰ 9 নম্বৰ কোৱেশ্যনটো হয় এইটো তোমালোকে এনেকৈ কৰিবা এইটো কিন্তু তোমাৰ দৰকাৰী হয় এইটো চাবা দেই এই কোৱেশ্যনটো এইটো কি কৈছে চোৱা দুটা পানীৰ নলীয়ে এটা চৌবাচ্চা 9/3/8 ঘণ্টাত পূৰ কৰে চৌবাচ্চাটো বেলেগ বেলেগে পূৰ কৰিবলৈ হ'লে ডাঙৰ বেগটোৰ নলীটোৱে সৰু বেগৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত চৌবাচ্চাটো পূৰ কৰিব পাৰিব উলিওৱা এইটো তোমাৰ আনসাৰ এনেকৈ লিখিবা চাই লোৱা তোমালোকে এইখিনি লাগিলে স্ক্ৰীনশ্বট মাৰা নাইবা তুমি ভিডিঅ' পজ কৰিও চাব পাৰা এইখিনি চাই লোৱা এইখিনি চোৱা ঠিক আছে তোমালোকে এইটো পদ্ধতিটো তুমি এপ্লাই নকৰিবা মিড টার্ম ফ্যাক্টরাইজেশন কৰিবা মিড টার্ম ফ্যাক্টরাইজেশন কৰাটো ইজি হয় ঠিক আছে মিড টার্ম ফ্যাক্টরাইজেশন কৰিবা নাইবা তুমি যদি এইটো কৰিব বিচাৰা এইটো কৰিব পাৰা তাৰপিছত চোৱা এইটো কুৱেশ্যন এই কুৱেশ্যনটো তোমাৰ কি কৈছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ আৰু বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা এইটো কুৱেশ্যন আহিছে এইটো চোৱা তোমালোকে এইটো কেনেকৈ কৰিবা এইটো চাই লোৱা তোমালোকে এইখিনি তোমালোকে যদি এনসাৰ চাবলৈ মন নাই তেতিয়াহ'লে প্ৰশ্নকেইটা চাই লোৱা তোমালোকে প্ৰশ্নখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা আৰু তোমাৰ যিখিনি এক্সট্ৰা কুৱেশ্যন আছে মানে বুকৰ বাহিৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰ ডি শৰ্মাৰ পৰা এইখিনি আমি আলোচনা কৰিম তোমালোকে চিন্তা কৰিব নালাগে আৰু তোমালোকে যদি এইখিনি প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ মেথছত ইয়াৰ বাহিৰত কোনো কুৱেশ্যন নাহে ঠিক আছে এইখিনি তোমালোকে ভৰসা ৰাখা আৰু ডেফিনেটলি তোমালোকে পাই যাবা এতে কৈছে প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয় যদি সম্ভৱ হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা এইটো চোৱা তোমালোকে চাই লোৱা ধুনীয়াকৈ এইটোৰ এনসাৰ কেনেকৈ কৰা হয় এইটো চাই লোৱা সোনকালে এইখিনি চাই লোৱা তাৰপিছত এইখিনি আছে এইখিনি আৰু এই কুৱেশ্যনটোত কিন্তু তোমালোকে এইটো ওলাব লাগিব ঠিক আছে এইটো ভেদ নিৰূপকটো ওলাব লাগিব কাৰণ ইয়াতে তোমাৰ যিটো কুৱেশ্যন কৈছে এই কুৱেশ্যনটো চোৱা ইয়াতে কৈছে যদি সম্ভৱ হয় এইটো চোৱা সম্ভৱ হ'বনে বুলি কৈছে নে গতিকে তুমি ভেদ নিৰূপক এইটো ওলাই দেখুৱাই দিব লাগিব যে সম্ভৱ হয়নে নহয় এইটো ভেদ নিৰূপক যদি নোলোৱা তেতিয়াহ'লে 1 মাৰ্ক কাটিব এইটো প্ৰশ্নৰ পৰা তাৰপিছত চোৱা এইটো কুৱেশ্যন চোৱা সেইটো আৰু এইটো তোমাৰ কুৱেশ্যনটো ছেমে হয় এইটো কুৱেশ্যন চাই লোৱা ঠিক আছে এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন এইটো চোৱা আহিছে আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন চোৱা কোৱাড্ৰেটিকৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় এটা চোৱা কৈছে তোমাৰ আলফা আৰু বিটা তোমাৰ এই ইকুৱেশ্যনটোৰ এটা যদি কি হয় 0 হয় বা 0 হয় তেতিয়াহ'লে ইকুৱেশ্যন তুমি ওলাব লাগে যাৰ শূন্য দুটা হৈছে আলফা স্কোৱাৰ আৰু বিটা স্কোৱাৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ যদি তাৰমানে কিতাপৰ বাহিৰৰ পৰা যদি প্ৰশ্ন আহে এইবোৰ প্ৰশ্নই আহিব ঠিক আছে কিতাপৰ যদি বাহিৰৰ পৰা কোনো প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকৰ এইখিনি কুৱেশ্যনে আহিব এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে ইয়াতে তুমি মই অসমীয়াত কৈ দিছোঁ চোৱা তোমাৰ এই সমীকৰণটোৰ আলফা আৰু বিটা যদি ৰুট হয় তেতিয়াহ'লে তুমি সেইটো দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা বা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটা হৈছে আলফা স্কোৱাৰ আৰু বিটা স্কোৱাৰ বুজি পাইছানে তো ইয়াতে তুমি প্ৰথমতে 0 দুটা ওলাই লোৱা ঠিক আছে মিড টাৰ্ম ফ্যাক্টরাইজেশন কৰা একেবাৰে সিম্পল হয় প্ৰশ্ন এনেকুৱা জন্য হয় যে বহুত তোমাৰ টান হয় ঠিক আছে এইটো তুমি ফ্যাক্টরাইজেশন কৰা এইটো ফ্যাক্টরাইজেশন কৰিলে তো 10 আছে 10 হলে তোমাৰ কিমান আহিব 2 আৰু 5 আহিব হয় এটা আমি লিখিব পাৰো x² - 2x মাইনাস কি লিখিব পাৰো 5x + 10 = কি হ'ব 0 এর পৰা x কমন লোৱা x কমন ললে পাবা x - 2 এর পৰা 5 কমন লোৱা -5 কমন ললে ইয়াতে পাবা এটো 10 হয় x - 2 পাবা = কি হ'ব 0 গতিকে এর পৰা পাবা x = 2 আৰু কিমান পাবা x = 5 হয়নে এটোৰ পৰা x = 2 পাবা আৰু এটোৰ পৰা x = 5 পাবা তোমালোকে এইখিনি স্কিপ কৰিব পাৰা যে ইমান গোটেইখিনি যে কৰিব লাগিব হেটোৰ মিনিং নাই তুমি এনেকৈ স্কিপ কৰি তোমালোকে ধুনীয়াকৈ লিখিব পাৰা তো x ৰ ভ্যালু পালো 2 আৰু x ৰ ভ্যালু পালো কিমান 5 গতিকে এটা কৈছে তোমাৰ আলফা স্কয়াৰ আৰু কি কৈছে বিটা স্কয়াৰ গতিকে এটো আলফা স্কয়াৰ যদি কৰো এটা হ'ব তোমাৰ কিমান 2 স্কয়াৰ
2 স্কোয়ার মানে 4 সিমিলারলি তোমার বিটা স্কোয়ার যদি করা কি হ'ব 5 স্কোয়ার মানে তোমাৰ কিমান হ'ব 25 হয়নে এতিয়া সো তোমাৰ এইখিনি আমাৰ আলফা স্কোয়ার আৰু তোমাৰ কি পালো আমি বিটা স্কোয়ার পালো এটো আলফা স্কোয়ার আৰু তোমাৰ কি হল এটো বিটা স্কোয়ার এতিয়া আমাৰ সমীকৰণটোৰ সমাধান কৰাৰ ফৰ্মুলা কি আছিল মনত আছে নে কোয়াড্ৰেটিক ইকুয়েশন কেনেকৈ লিখা হয় x স্কোয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস কি হয় আলফা ইনটু বিটা গতিকে এটো হইব x স্কোয়ার মাইনাস এটো সব আমি এইমাত্ৰ পাইছিলো আলফা স্কোয়ার কিমান আছিল 4 আৰু তোমাৰ বিটা স্কোয়ার কিমান আছিল 25 গতিকে x স্কোয়ার মাইনাস আলফা প্লাস বিটা 25 প্লাস 4 কিমান হ'ব 29 এটা হ'ব 29x আৰু ইফালে আছে তোমাৰ কি আলফা ইনটু বিটা হলে তোমাৰ 25 4 জাৰ কিমান হ'ব 100 এইটো আমাৰ আনসার হয় এইটো কি হয় আনসার হয় আৰু তোমালোকে ম্যাথছত আনসারবোৰ লিখিলে যেতিয়া তোমাৰ ফেল যেটো ফাইনাল আনসার পাবা ফাইনাল আনসারটো তোমালোকে এনেকে বক্স বনাই দিবা নাইবা তুমি ধুনিয়াকে আন্ডারলাইন কৰি দিবা এইবোৰ কৰিলে তোমাৰ কি হয় বহুত হয় ঠিক আছে আৰু তোমালোকে চোৱা এই যে মই কৈছো এইখিনি চোৱা এইখিনি তোমাৰ আৰ ডি শৰ্মাৰ কোৱেশ্চন হয় এৰ পৰা তোমালোকৰ যদি পৰীক্ষা কিতাপৰ বাহিৰৰ পৰা যদি প্ৰশ্ন আহে এইবোৰ প্ৰশ্নই আহিব ঠিক আছে কাৰণ তোমাৰ কন্টিনিউয়াসলি 3 বছৰ মানে তোমাৰ 23 24 আৰু 25 এই 3 বছৰ জি কেটা লং কোৱেশ্চন তোমাৰ কিতাপৰ বাহিৰৰ পৰা আহিছে ডাইৰেক্টলি তোমাৰ আৰ ডি শৰ্মাৰ পৰাই আহিছে ঠিক আছে গতিকে তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা এইখিনি এনেকুৱা নহয় যে আমাৰ বুকত নাই আমাৰ বুকতো আছে এইবোৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন সেম কোৱেশ্চন আমাৰ বুকত আছে গতিকে তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা তোমালোকক মই প্ৰথমতে কৈছো যে যিখিনি তোমাৰ বাহিৰৰ কোৱেশ্চন আছে সেইখিনি আমি ডিসকাশন কৰিম চোৱা এই ইয়াতেও আছে এইখিনি প্ৰেক্টিস কৰিবা তুমি যিমান প্ৰেক্টিস কৰিবা সিমান তোমাৰ কনফিডেন্স বাঢ়িব ঠিক আছে আৰু মই তোমালোকক বাৰে বাৰে কৈ আছো যি সকলৰ ৰিজাল্ট তোমাৰ 30-40% আছে 4-5টা চেপ্টাৰ ক্লিয়াৰ কৰা তাৰ বাহিৰত তোমালোকে মানে কষ্ট কৰি লাভ নাই আৰু যি সকলৰ তোমাৰ মনোবাঞ্ছা বহুত ডাঙৰ হয় বা বহুত তোমাৰ ভাল হয় যে তোমাৰ 90% বা 80% পাব সিহঁতে কিন্তু গোটেইখিনি প্ৰেক্টিস কৰিব লাগিব ঠিক আছে তাৰ পিছত চোৱা এইখিনি এনেকুৱা ধৰণৰ অংকখিনি তোমাৰ পৰীক্ষাত আহিয়ে থাকে ঠিক আছে তোমালোকে যদি লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰ চাইছা তেতিয়াও তোমালোকে গম পাইছা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে তাৰ পিছত চোৱা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যোৱা বছৰ যেটো কোৱেশ্চন আহিছিল যে তোমাৰ আলফা স্কয়াৰ আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ 24 হয় তেতিয়া হলে তোমাৰ আলফা বাই বিটা কি হয় এটো তোমাৰ ইকুয়েশনৰ তোমাৰ কি হয় ইকুয়েশনটোৰ এটা 0 হয় এটো কোৱেশ্চন আহিছিল যোৱা বছৰ 24 তে এটা কোৱেশ্চন আহিছে তো দুটা কোৱেশ্চন তোমাৰ এৰ পৰা দিছে কোৱেশ্চনটো মই এতে লোৱা নাই যেটা আহিছে তোমালোকে গমই পোৱা যেটো আহিব পাৰে মই হেতু লৈছো চোৱা কি কৈছে ইফ p q r are real and p not is equal to q then show that the roots of the equation p minus q x square plus 5p plus q x minus 2 into p minus q is equal to 0 are real and unequal ঠিক আছে এটো যে তোমাৰ টান হয় তেনেকুৱা নহয় একেবাৰে সিম্পল হয় ঠিক আছে একেবাৰে সিম্পল হয় এটো প্ৰসেস কৰাৰ প্ৰসেসটো ঠিক আছে তো এটো তোমাৰ কৈছে যে p q r যদি তোমাৰ কি হয় এটা সমীকৰণৰ তোমাৰ কি হয় শূন্য হয় যত তোমাৰ p not is equal to q হয় তেতিয়া হলে তুমি প্ৰমাণ কৰিব লাগে যে এইখিনিৰ যেটো ভ্যালু ওলাব বা তোমাৰ যেটো শূন্য ওলাব সেই শূন্য দুটাৰ প্ৰকৃতি কি হ'ব ৰিয়েল হ'ব আৰু আনইকুৱেল হ'ব মানে তোমাৰ ৰিয়েল মানে বাস্তৱ হ'ব আৰু তোমাৰ কি হ'ব অসমান হ'ব এতিয়া বাস্তৱ আৰু অসমানৰ কাৰণে তোমাৰ কি হ'ব লাগে বাস্তৱ আৰু অসমানৰ হ'বলৈ হলে যেটো তোমাৰ ভেদ নিৰূপক আছে ভেদ নিৰূপকটো তোমাৰ 0 তকৈ গ্ৰেটাৰ হ'ব লাগে হয়নে নাই আৰু ভেদ নিৰূপকটো তোমাৰ কি হয় ডিসক্ৰিমিনেন্ট b স্কয়াৰ - 4ac টু গ্ৰেটাৰ দ্যান কি হ'ব লাগিব 0 হ'ব লাগিব তো এই কন্ডিশনটো যদি তোমাৰ স্যাটিসফাই হৈ যাব তেতিয়াই তোমাৰ কি হ'ব এটো आंसर আহি যাব একেবাৰে সিম্পল হয় হয়নে নাই তো এটা তোমাৰ চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা এখিনি তোমালোকে প্ৰথমতে সিম্পলিফিকেশন কৰিব লাগিব ঠিক আছে গতিকে a এর ভ্যালু p - q b এর ভ্যালু হৈছে 5p + q এটো 5p + q আৰু c এর ভ্যালু হৈছে এখানে -2p - q তো তোমার এটো ডিসক্রিমিনেন্ট তোমার গ্রেটার দ্যান 0 হলে তোমার এটো কি হবে এটো সব b স্কয়ার - 4ac এখানে তোমার গোটাইখিনি তোমার b স্কয়ার - 4ac গতিকে এখানে তুমি ক্যালকুলেশন কৰাৰ পিছত এটো পাবা হয় নে এটো পোৱাৰ পিছত তোমালোকৰ এটো কন্ডিশন আহি যাব এটো কন্ডিশন গতিকে এটো কন্ডিশন যেহেতু স্যাটিসফাই হৈছে গতিকে এটো আমাৰ কি হ'ব ৰিয়েল এন্ড ইকুৱেল হ'ব বুজি পাইছা নে এটো ধুনিয়াকে প্ৰেক্টিস কৰিবা আৰু কোৱেশ্চন আছে চোৱা এই কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদি তোমাৰ বুকৰ বাহিৰৰ পৰা কোৱেশ্চন আহে এইবোৰ কোৱেশ্চন আহিব এতে কি কৈছে চোৱা ইফ p q r and s are real numbers such that p r is equal to 2 of
q plus s, then show that at least one of the equation x square plus px plus q is equal to 0 and x square plus rx plus s is equal to 0 has real roots. এটা মই অসমীয়াটো কৈ দিছোঁ। আৰু যদি তোমাৰ পি কিউ আৰ আৰু এছ তোমাৰ কি হয় ৰিয়েল হয় বা তোমাৰ বাস্তৱ হয় আৰু পি আৰ ইজ ইকুৱেল টু 2q প্লাছ এছ হয়, তেতিয়াহ'লে দেখুওৱা যে ইয়াৰে যিকোনো এটা ইকুৱেশ্যনৰ যিটো মূল ওলাব বা যিটো জিৰ' ওলাব সেইটো তোমাৰ কি হয় ৰিয়েল হয় বা বাস্তৱ হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন। চাই লওঁ তোমালোকে, এইটো তোমাৰ ৰিয়েলৰ কথা কৈছে। তো যদি তোমাৰ ৰিয়েল যদি হ'ব লাগে তেতিয়াহ'লে তোমাৰ যিটো ডিছক্ৰিমিনেণ্ট আছে মানে ৰিয়েল হ'লে তোমাৰ সেইটো তোমাৰ বাস্তৱ হ'বলৈ হ'লে তোমাৰ গ্ৰেটাৰ হ'ব লাগিব। গ্ৰেটাৰ দেন আৰু ইকুৱেল দুটা হয়, ৰিয়েল আৰু ইকুৱেল হ'লে গ্ৰেটাৰ দেন আৰু ইকুৱেল দুটা হ'ব লাগিব। তো এইটো চাই সেইটো তোমাৰ প্ৰুভ কৰিছে ইয়াতে। তাৰপিছত আৰু এটা কুৱেশ্যন চাওঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে, ইফ দ্য ৰুটছ অফ দ্য ইকুৱেশ্যন এক্স স্কুৱেৰ প্লাছ 2cx প্লাছ ab ইজ ইকুৱেল টু 0 আৰ ৰিয়েল এণ্ড আনইকুৱেল, prove that the equation x square minus 2 of a plus b into x alpha a square plus b square plus c square is equal to 0 has real roots। তাৰ মানে তোমাৰ ইয়াতে কৈছে যে তোমাৰ চোৱা যদি এই ইকুৱেশ্যনটোৰ মূল দুটা তোমাৰ কি হয় ৰিয়েল অৰ্থাৎ বাস্তৱ আৰু অসমান হয়, তেতিয়াহ'লে প্ৰমাণ কৰা যে এই ইকুৱেশ্যনটোৰ তোমাৰ কোনো ধৰণৰ কি নাই মূল নাই। ঠিক আছে, কোনো ধৰণৰ বাস্তৱ মূল নাই। তো যদি তোমাৰ বাস্তৱ মূল যদি তোমাৰ নাথাকে তেতিয়াহ'লে তোমাৰ ডিছক্ৰিমিনেণ্ট তোমাৰ কি হয় লেছ দেন 0 হয় নাই? গতিকে তাৰমানে বি স্কুৱেৰ মাইনাছ 4ac যিটো ভেলু আহিব সেইটো তোমাৰ লেছ দেন 0 বুলি তুমি কি কৰিব লাগে ইয়াতে প্ৰুভ কৰিব লাগে। তো এইটো তোমাৰ কৰাৰ যিটো প্ৰচিজাৰ হয় একেবাৰে চিম্পল হয়। তো চাই লোৱা তোমালোকে প্ৰচিজাৰখিনি নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখা, বহুত তোমাৰ কি হয় চিম্পল হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমাৰ কৈছে এইটো তোমাৰ কৈছে প্ৰুভ দেট দ্য ইকুৱেশ্যন এক্স স্কুৱেৰ অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2x ac plus bd plus c square plus d square is equal to 0 has no real roots if ad is equal to bc। ঠিক আছে, তো তোমাৰ যেতিয়া পৰীক্ষাত বেলেগ এটা কুৱেশ্যন আহে অলপমান হায়াৰ অৰ্ডাৰ থিংকিঙত, তেতিয়া আমি বিচাৰি নাপাব যে ক'ৰ পৰা প্ৰশ্ন আহিছে। তো তোমাৰ যদি মই কৈছোঁ বাৰে বাৰে যে যদি কিতাপৰ বাহিৰৰ পৰা কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোকৰ এইবোৰ কুৱেশ্যনে আহিব। ঠিক আছে, তো ইয়াতে তোমাৰ কৈছে চোৱা তোমাৰ এই ইকুৱেশ্যনটোৰ তোমাৰ কোনো ধৰণৰ কি নাই বাস্তৱ মূল নাই। যদি ad নট ইজ ইকুৱেল টু তোমাৰ কি হয় বিচি হয় সেইটো তুমি প্ৰুভ কৰিব লাগে। ঠিক আছে, তো তোমাৰ বাস্তৱ ৰুল যিটো তোমাৰ মূল থাকে বা ৰুটটো তোমাৰ যিটো বাস্তৱ হয়, বাস্তৱ হ'লে তোমাৰ কি হ'ব এইটো নট ৰিয়েল বুলি কৈছে, তো নট ইজ ইকুৱেল টু হৈ যাব সেইটো হয় নাই? ডিছক্ৰিমিনেণ্ট এইটো তোমাৰ দেন এইটো তোমাৰ তোমাৰ ধুনীয়াকৈ এইখিনি কেলকুলেশ্যন কৰিলে তোমাৰ এনচাৰ আহি যাব। এইটো ডিছক্ৰিমিনেণ্ট মানে এইটো বি স্কুৱেৰ মাইনাছ 4ac। তাৰপিছত চোৱা এইখিনি আছে, এইটো লেছ দেন 0 হ'ব লাগিব। এইখিনি চোৱা এইখিনি প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। এইটো চোৱা এই কুৱেশ্যনটো তোমাৰ বহুত জিলাত আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, কেইবাটাও জিলাত আহিছে এই কুৱেশ্যনটো আহিছে। ঠিক আছে, 4 মাৰ্কৰ কাৰণে। গতিকে এইটো তোমালোকৰ পৰীক্ষাত যে নাহিব তাৰ কি মানে আছে? প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰেক্টিছ কৰিবা। এইকেইটা আৰু আছে এইটো প্ৰেক্টিছ কৰিবা। ঠিক আছে, তাৰপিছত চোৱা এইখিনি চোৱা, ইয়াতে তোমাৰ বহুতকেইটা এই কুৱেশ্যনটো এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো বহুত তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত কেইবাটাও জিলাত আহিছে। এই কুৱেশ্যনটো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত কেইবাটাও জিলাত আহিছে। ঠিক আছে, আৰু তোমাৰ এইটো তোমাৰ MCQ আহিছে কেইবাটাও জিলাত। এই কুৱেশ্যনটো MCQ আহিছে যে তোমাৰ এইখিনি হ'লে প্ৰুভ কৰা যে A B C তোমাৰ কি হয় ইকুৱেল হয়। আৰু তোমাৰ লং কুৱেশ্যনো আহিছে, লং কুৱেশ্যন তোমাৰ যোৱা বছৰ আহিছে, 2টা নে 3টা জিলাত আহিছে লং কুৱেশ্যন এইখিনি। তো ঠিক আছে, তো তোমাৰ যিহেতু তোমাৰ RD শৰ্মা তোমাৰ বেষ্ট বুক হয় মেথছৰ কাৰণে ৰেফাৰেঞ্চ বুক হিচাপে, তো আমাৰ সেৱা বোৰ্ডৰ টিচাৰসকলেও সেই বুকটো ফ'ল' কৰে। ঠিক আছে, তো এইবোৰ কুৱেশ্যন তোমাৰ চব প্ৰি বোৰ্ডত আহিছে মানে কি তোমাৰ ইয়াৰ পৰাই দিছে সেই কুৱেশ্যনখিনি, এইটো প্ৰি বোৰ্ডত এক্সামিনেশ্যনত আহিছে, যোৱা বছৰ এই কুৱেশ্যনটো আহিছে। ঠিক আছে, গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। ঠিক আছে, তাৰপিছত চোৱা এইটো এতিয়া আমি আহিছোঁ AP। চোৱা APৰ বিষয়ে, তোমাৰ APৰ লগত চোৱা এই এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। যোৱা বছৰ যিটো তোমাৰ কুৱেশ্যন আহিছিল সেইটো তোমাৰ এই RD শৰ্মাৰ পৰাই দিছে। যোৱা বছৰ যিটো তোমাৰ APৰ কুৱেশ্যন আহিছে RD শৰ্মাৰ পৰাই দিছে, ছেম কুৱেশ্যন মই তোমালোকক দেখুৱাই আছোঁ। তো ইয়াতে তোমাৰ কৈছে ইফ দ্য nth টাৰ্ম অফ এন AP be 1/n and nth টাৰ্ম be 1/m then show that its nth টাৰ্ম is 1। তাৰ মানে
এটা এপিৰ যদি তোমাৰ m নম্বৰ পদটো যদি তোমাৰ 1/n হয় আৰু n নম্বৰ পদটো যদি 1/m হয় তেতিয়াহ'লে প্ৰমাণ কৰা যে mn যিটো পদ হ'ব সেইটো 1 হ'ব ঠিক আছে mn নম্বৰ যিটো পদ হ'ব সেইটো কি হ'ব 1 হ'ব একেবাৰে সিম্পল হয় প্ৰসিজাৰ এটা তোমালোকে চাই লোৱা এটা ফৰ্মুলা এপ্লাই কৰা হৈছে এটো an = a + n - 1 * d এটো ফৰ্মুলা এপ্লাই কৰি এটো তোমাৰ সলিউশন হয় ঠিক আছে এই ফৰ্মুলাটো এপ্লাই কৰি তোমাৰ এটো সলিউশন কৰা হয় এটো চাই লোৱা তোমালোকে এখানি চোৱা এটো একেবাৰে সিম্পল হয় আৰু সৰু হয় এটো আনসারটো তাৰ পিছত চোৱা এই কোৱেশ্চনটো এই যেটো কোৱেশ্চন আছে চোৱা এই কোৱেশ্চনটো তোমাৰ যোৱা বছৰ প্ৰি-বোৰ্ড এক্সামিনেশনত কামৰূপ মেট্ৰ' জিলাত আহিছে তো এটো এই প্ৰশ্নটো আহিছে এজ ইট ইজ প্ৰশ্ন দি দিছে কামৰূপ মেট্ৰ' জিলাত আহিছিল এটো 3 মাৰ্ক আছিল ঠিক আছে তোমাৰ এপিৰ পৰা এই কোৱেশ্চনটো আহিছিল তেতে তোমাৰ if the pth term of an ep is q and the qth term is p prove that nth term is p plus q minus n তাৰ মানে তোমাৰ এতে কৈছে যদি এটা এপিৰ বা সমান্তৰাল প্ৰগতিৰ p নম্বৰ পদটো হৈছে q আৰু q নম্বৰ পদটো হৈছে p তেতিয়াহলে প্ৰমাণ কৰা যে সেই সমান্তৰাল প্ৰগতিটোৰ n নম্বৰ যেটো পদ হেতু হ'ব p plus q minus n আৰু এই প্ৰশ্নটো মোৰ ইউটিউব চেনেলত অলৰেডি মই সলিউশন কৰি দিছো যেটো এপি আছে এপিৰ ওপৰত মই বহুত ধুনিয়াকে ভিডিও এটা বনাইছো তাতে তোমাৰ 100% ধুনিয়াকে মই কনসেপচনৰ হৈতে তাতে বুজাই দিছো তোমালোকে সেই ভিডিওটো চাব পাৰা নাইবা তোমালোকে এইখিনি প্ৰেক্টিস কৰিব পাৰা ঠিক আছে তাৰ পিছত চোৱা এই প্ৰশ্নটো তোমাৰ যোৱা বছৰ প্ৰি-বোৰ্ড এক্সামিনেশনত আহিছে এই কোৱেশ্চনটো তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় তোমাৰ হায়াৰ অৰ্ডাৰ থিংকিংৰ কোৱেশ্চন আহিলে এই কোৱেশ্চনখিনি আহিব তাৰ পিছত চোৱা এটা তোমার কৈছে যে pth qth and rth terms of an ep are abc respectively then show that তার মানে তোমার p নম্বৰ পদ q নম্বৰ পদ আর r নম্বৰ পদ হইছে a b আৰু c তেতিয়াহলে প্রমাণ করা যে এইখিনি সো এই কোৱেশ্চনটো তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনত আহিছে ঠিক আছে তাৰ পিছত তোমাৰ এইখিনি আছে এইখিনি তো তোমাৰ এই দুইটা প্ৰমাণ চাবা তোমালোকে বহুত ইম্পৰ্টেন্ট হয় স্ক্ৰিনশট মাৰি ৰাখা আনসারটো আছে ইয়াতে সো ধুনিয়াকে আনসার দিয়া আছে এতে গোটেইখিনি আমাৰ আনসার ইয়াতে কৰাই আছে এটো চোৱা এই কোৱেশ্চনটো তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনত আহিছে এই যেটো প্ৰশ্ন আছে এটো কৈছে m plus mth term of ap is twice of n plus 1th term prove that 3m plus 1th term is twice the m plus n plus 1th term মানে তোমাৰ এটা কৈছে কি চোৱা এটা এপিৰ এটা সমান্তৰাল প্ৰগতিৰ m plus 1 নম্বৰ পদটো n plus 1 নম্বৰ পদৰ 2 গুণ তেতিয়াহলে প্ৰমাণ কৰা যে m plus 1 নম্বৰ পদটো m plus n plus 1 নম্বৰ পদৰ কি গুণ হয় 2 গুণ হয় এটো তুমি কি কৰিব লাগে প্রুফ কৰিব লাগে বুজি পাইছানে তো এটো তোমাৰ সোয়া এটো তোমাৰ কেনেকৈ কৰিবা এটো সোয়া এটো এনেকৈ কৰিব পাৰা তাৰ পিছত তোমাৰ এটো আছে এটা find the numbers of ap whose 20th and whose আচ্ছা এটো কৈছে যে এটা সমান্তৰাল প্ৰগতিৰ 4টা নম্বৰৰ তোমাৰ সাম দি আছে অৰ্থাৎ যোগফল দি আছে 20 আৰু যাৰ স্কয়াৰ হৈছে 120 তেতিয়াহলে সমান্তৰাল প্ৰগতিটো তুমি নিৰ্ণয় কৰিব লাগে তো এটো সমান্তৰাল প্ৰগতিটো তোমাৰ হ'ব এইটো সমান্তৰাল প্ৰগতি হ'ব এটো চাই লোৱা তোমালোকে এইটো তোমাৰ কি হয় কোৱেশ্চন হয় ঠিক আছে তাৰ পিছত ছয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কৈছে if the ratio of 11th term of an ap to its 18th term is 2:3 মানে এটা সমান্তৰাল প্ৰগতিৰ 11 নম্বৰ পদ আৰু 18 নম্বৰ পদৰ ৰেশিও হৈছে 2:3 find the ratio of the sum of first 5 terms of sum of its 10th term তেতিয়াহলে তোমাৰ এই এপি দুটাৰ 5 নম্বৰ পদৰ যোগফল আৰু 10 নম্বৰ পদৰ যোগফলৰ কি ওলাবলৈ দিছে ৰেশিও ওলাবলৈ দিছে ঠিক আছে সিম্পল হয় একেবাৰে এটো চাই একেবাৰে সিম্পল হয় তোমাৰ প্ৰসিজাৰ একদম সিম্পল হয় চাই লোৱা তোমালোকে বহুতে তোমাৰ সিম্পল হয় ঠিক আছে তাৰ পিছত এই প্ৰশ্নটি এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটি তোমাৰ বহুত এবাৰ আহিছে তোমালোকৰ এবাৰ এই বছৰৰ প্ৰি-বোৰ্ড এক্সামিনেশনত আহিছে ঠিক আছে if sn's nth term of an ap is given by sn is equal to 5n square plus 3n then find the nth term n নম্বৰ পদটো লব লাগে মানে এটা সমান্তৰাল প্ৰগতিৰ sn পদটো হৈছে তোমাৰ 5n square plus 3n তেতিয়াহলে এটোৰ nth নম্বৰ পদটো তুমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে তো এটা তোমাৰ এটো চাও এটা তোমাৰ এখিনি একদম সৰু হয় সলিউশন আৰু তোমালোকৰ যোৱা বছৰ মানে 2025 ত যেটো কোৱেশ্চন আহিছে এটো সেম টু সেম কোৱেশ্চন আহিছে নে সেম টু সেম কোৱেশ্চন আহিছে ঠিক আছে সেম প্ৰসিজাৰৰ প্ৰশ্ন আহিছে এটো 25 নম্বৰ পদটো তুমি কি কৰিব লাগে ওলাব লাগে এটো চাও ঠিক আছে
এটা সমান্তৰাল প্ৰগতিৰ যদি প্ৰথম এনটা পদৰ যোগফল যদি এইটো হয় তেতিয়াহ'লে 25 নম্বৰ পদটো তুমি ওলাব লাগে। তো ইয়াতে যিটো তোমাৰ প্ৰচিজাৰ আছে সেই প্ৰচিজাৰটো তোমাৰ এই কুৱেশ্যনটো মই অলৰেডি সলিউশ্যন কৰি দিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাবা। যিটো মই এপিৰ ওপৰত যিটো মই ভিডিঅ' দিছোঁ সেইটো ভিডিঅ'ত এইখিনি দিয়া আছে গোটেইখিনি। তাৰপিছত চোৱা এই কুৱেশ্যনটো, এই প্ৰশ্নটিও কিন্তু তোমাৰ এইবছৰ আহিছে। এই প্ৰশ্নটি প্ৰি বোৰ্ড এক্সামিনেশ্যন যোৱা বছৰ আহিছিল, এইটো সম্ভৱতঃ 2-এটা জিলাত এই কুৱেশ্যনটো আহিছে। তাৰপিছত চোৱা এই কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যনো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটিত কৈছে তোমাৰ এটা এপিৰ চাম এম হয়নে? ইফ দ্য চাম অফ mth টাৰ্ম অফ এপি ইজ দ্য চেম অফ nth টাৰ্ম। এটা এপিৰ তোমাৰ এম নম্বৰ যিটো পদ আছে সেইটোৰ যোগফল আৰু n নম্বৰ পদৰ যোগফল সমান হয়, তেতিয়াহ'লে প্ৰমাণ কৰা যে m প্লাছ m টাৰ্মটো তোমাৰ কি হয় 0 হয়। এইটো প্ৰমাণ কৰিব লাগে। এইটো চোৱা একেবাৰে চিম্পল, সেইটো এছ এম ইজিকুৱেল টু এছ এন তোমাৰ দিয়েই আছে। তাৰপিছত ফৰ্মুলা বহুৱা, এছ এন ইজিকুৱেল টু তোমাৰ কি আছিল n/2, এইটো 2a প্লাছ n-1 ইনটু কি হয় d, এইটো ফৰ্মুলা। এই ফৰ্মুলাটো এপ্লাই কৰিলে তোমাৰ এনচাৰ আহি যাব। স্ক্ৰীনশ্বট মাৰি ৰাখিবা এইবোৰ এনচাৰ। এইটো চোৱা এইখিনি। তাৰপিছত আছে চোৱা এই যিটো প্ৰশ্নটো চোৱা, এইটো প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন চাই লোৱা। তাৰপিছত আছে তোমাৰ এইটো এনচাৰ আছে চোৱা, এনচাৰখিনি তোমালোকে চাই ল'বা। আৰু এই প্ৰশ্নটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত 22 নেকি 23ত আহিছে, চেম প্ৰশ্ন আহিছে। দ্য চাম অফ ফাৰ্ষ্ট পি কিউ আৰ টাৰ্মছ অফ এ পি আৰু এ বি চি ৰেচপেক্টিভলি দেন শ্ব' দ্যাট ইমান। ঠিক আছে, মানে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পি কিউ আৰৰ যোগফল যদি কি হয় এ বি চি হয়, তেতিয়াহ'লে প্ৰমাণ কৰা যে এইখিনি তোমাৰ কি হয় 0ৰ ইকুৱেল হয়। এইটো এনচাৰখিনি চাই লোৱা তোমালোকে, ইয়াতে ধুনীয়াকৈ এনচাৰ দিয়া আছে, এনচাৰখিনি তোমালোকে চাই লোৱা। ঠিক আছে, এইটো চোৱা। তাৰপিছত তোমাৰ এইখিনি কুৱেশ্যন আছে তোমাৰ এক্সাম্পল 4 হয়, সমান্তৰাল প্ৰগতিৰ এক্সাম্পল নম্বৰ 4। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে। ঠিক আছে, তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। আৰু একদম চিম্পল প্ৰচেছ হয়, 2 মাৰ্কৰ কাৰণে এইবোৰ কুৱেশ্যন আহি থাকে। ঠিক আছে, একেবাৰে চিম্পল হয় প্ৰচেছখিনি। তাৰপিছত চোৱা, এইটো তোমাৰ ডিভিজিবিলিটিৰ ওপৰত কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। এইটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ডিভিজিবিলিটিৰ ওপৰত। যেনেকুৱা তোমাৰ দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰ বিভাজ্য হয়, এইটো চোৱা এক্সাম্পল হয়, গতিকে এনচাৰখিনিতো আছেই, তোমালোকে এইটো চাই ল'ব পাৰা, প্ৰেক্টিছ কৰিবা। তাৰপিছত এইটো আছে, এইটো চোৱা শেষৰ ফালৰ পৰা, এইটো তোমাৰ 2 মাৰ্কৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনত এইবছৰ আৰু যোৱা বছৰ বহুত জিলাত আহিছে এই প্ৰশ্নটো। এজ ইট ইজ প্ৰশ্ন উঠাই দিছে পৰীক্ষাত, এইটো তোমালোকে চাই ল'বা। ঠিক আছে, তাৰপিছত আছে চোৱা এই কুৱেশ্যনটো তোমাৰ কেইবাটা জিলাত আহিছে। যোৱা বছৰ বহুত জিলাত আহিছে, যেনেকুৱা গোৱালপাৰা জিলাত এই কুৱেশ্যনটো আহিছে। তাৰপিছত তোমাৰ যোৱা বছৰ আৰু কেইবাটাও জিলাত আহিছে, গোৱালপাৰাত আহিছে, কৰিমগঞ্জ নেকি আৰু কোনোবাটো জিলাত আহিছে। এই বছৰো তোমাৰ বহুত জিলাত এই প্ৰশ্নটো আহিছে। এজ ইট ইজ প্ৰশ্ন তোমালোকৰ উঠাই দিছে এই কুৱেশ্যনটি। ঠিক আছে, এই প্ৰশ্নটো 3 মাৰ্কৰ কাৰণে আহিছে এইটো প্ৰশ্ন। এনচাৰখিনি চাই লোৱা তোমালোকে, আৰু নহ'লে তোমালোকৰ বুকত এইটো আছে এনচাৰ। ঠিক আছে, তাৰপিছত চোৱা এইটো তোমালোকৰ এইখিনি চোৱা, এইখিনি তোমাৰ 23ত অহা কুৱেশ্যন হয়, বহুত চিম্পল হয় একেবাৰে। এইটো কৈছে 24, 21 আৰু 18 এই সমান্তৰাল প্ৰগতিটোত কিমানটা পদ ল'লে যোগফল কিমান হ'ব 78 হ'ব। মানে তোমাৰ ইয়াতে এনৰ ভেলুটো ওলাব লাগে যে কিমানটা পদ হয়, নাম্বাৰ অফ টাৰ্মছ, পদৰ সংখ্যা ওলাব লাগে। তাৰপিছত চোৱা, এইটো এটা সমান্তৰাল প্ৰগতিৰ 11 নম্বৰতম পদটো 38 আৰু 16তম পদটো 73 হ'লে 31তম পদটো নিৰ্ণয় কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু 2 মাৰ্কৰ কাৰণে বহুত আহে এক্সামত। ঠিক আছে, এইটো চাই লোৱা তোমালোকে, ইয়াতে এনচাৰ কৰা আছে, স্ক্ৰীনশ্বট মাৰি ৰাখা আৰু সোনকালে চাই লোৱা। ঠিক আছে, তাৰপিছত চোৱা, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। এইটো কৈছে 3, 15, 27, 39 সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ হয়। ঠিক আছে, এইটো চোৱা, এনচাৰ চাই লোৱা, প্ৰেক্টিছ কৰিবা, এইবোৰ ৰৈ নাথাকিবা, ভিডিঅ' পজ কৰি চাব পাৰা। তাৰপিছত এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমাৰ 2 মাৰ্কৰ কাৰণে তোমাৰ কেইবাটাও জিলাত আহিছে, এইবছৰ আহিছে, বহুত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। দুটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ একে, সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 হয়, সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কি হ'ব। এইটো চোৱা, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো চোৱা।
এইটো 2 মাৰ্কৰ কাৰণে আহে আৰু তোমাৰ ডিভিজিবিলিটিৰ ওপৰত মই কৈছোঁ ডিভিজিবিলিটিৰ ওপৰতো কিন্তু পৰীক্ষাত কোৱেশ্যন আহে ঠিক আছে 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে এইখিনি চাবা প্ৰেক্টিছ কৰিবা এনেকুৱা নহয় যে তোমাৰ বহুত টান নহয় তোমালোকে এইবোৰ 2 মিনিটো নালাগে এইবোৰ প্ৰেক্টিছ কৰোঁতে এইবোৰ কোৱেশ্যন ঠিক আছে এইবোৰ তাৰপিছত এইখিনি চোৱা এই কুৱেশ্যনটো কিন্তু এনেকুৱা ধৰণৰ তোমাৰ চোৱা তোমাৰ ডেইলি লাইফৰ লগত ৰিলেটেড যিবোৰ কুৱেশ্যন আছে সেইবোৰ কিন্তু আহিব পাৰে ৰামচৰণে কোনো এটা বছৰত প্ৰথমটো সপ্তাহত 5 টকা সঞ্চয় কৰে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিলে এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হ'লে এনৰ মান নিৰ্ণয় কৰা এইটো চোৱা তোমালোকে কেনেকৈ কৰিবা এনচাৰখিনি চাই লোৱা ইয়াতে গোটেইখিনি এনচাৰ দিয়া আছে সোনকালে চাবা তোমালোকে তাৰপিছত চোৱা এই কুৱেশ্যনটো এনৰ কি মানৰ বাবে 63, 65, 67 আৰু 3, 10, 17 এই সমান্তর প্রগতি দুটার এনতম পদ দুটা সমান এইটো চোৱা এইখিনি চাই লোৱা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন যিমান প্ৰেক্টিছ কৰিবা সিমানেই কনফিডেন্স বাঢ়িব ঠিক আছে আৰু তোমাৰ কিছুমানে তোমাৰ ভিডিঅ' সম্পূৰ্ণকৈ নোচোৱাকৈ যিসকলে বেয়া কমেণ্ট কৰে সেইসকলক কওক তোমালোকৰ যদি 30 আৰু 40% হোৱাৰ আশা আছে তেতিয়াহ'লে তোমালোকে এইবোৰ তোমাৰ 4-5টা চেপ্টাৰ তোমালোকে ভালদৰে কমপ্লিট কৰা তোমালোকৰ হৈ যাব ঠিক আছে আৰু কৈ থাকে ছাৰে গোটেই বুকটো তোমাৰ কমন দি দিছে গোটেই বুকটো দিয়া নাই যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ দিছোঁ যিবোৰৰ পৰা তোমাৰ এনালাইচিছ কৰাৰ পিছত যিবোৰ মোৰ মনত হৈছে যে এইবোৰ কুৱেশ্যন আহিব পাৰে মই সেইবোৰ কুৱেশ্যন দিছোঁ ঠিক আছে আৰু এইবোৰ কুৱেশ্যন আহিবই তোমালোকৰ এক্সামত যদি এইখিনি তোমালোকে কভাৰ কৰিব পাৰা এইটো চোৱা এটা সংখ্যাৰ প্ৰথম 24টা পদৰ যোগফল নিৰ্ণয় কৰা যাৰ এনতম পদটো হৈছে an = 3 + 2n এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এক্সাৰচাইজতো এনেকুৱা ধৰণৰ দুটা প্ৰশ্ন আছে এই প্ৰশ্ন দুটা তোমালোকে প্ৰেক্টিছ কৰিবা যিমান প্ৰেক্টিছ কৰিবা সিমান তোমাৰ কি হ'ব যিমান প্ৰেক্টিছ কৰিবা সিমানেই তোমাৰ কনফিডেন্স বাঢ়িব আৰু তোমালোকৰ নম্বৰ বহুত তোমাৰ কি হ'ব ইনক্ৰিজ হ'ব আৰু এই ইয়াৰ পৰা এটা কুৱেশ্যন তোমাৰ এই বছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত কামৰূপ মেট্ৰ' জিলাত আহিছে ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিছে কুৱেশ্যন এইটো চোৱা এটা গোটেইকেইটাৰ এনচাৰ আছে তোমালোকে চাই লোৱা এনচাৰখিনি সোনকালে এইখিনি চাই লোৱা এইখিনি আছে তাৰপিছত আছে এইখিনি চাই লোৱা এইখিনি আছে এইখিনি চোৱা এইটো আছে তোমাৰ যদি প্ৰথম এইটো আছে যদি এটা ইপিৰ এনতম পদৰ যোগফল 4n - n² তেতিয়া প্ৰথম পদ কি হয় প্ৰথম পদ দুটাৰ যোগফল কিমান হ'ব দ্বিতীয় পদটো কি হ'ব একেদৰে তৃতীয় দশম আৰু এনতম পদ কি হ'ব তাৰপিছত চোৱা এইটোৰ এনচাৰ চাই লোৱা চোৱা এইটো সিম্পল প্ৰসেস হয় এইবোৰ প্ৰেক্টিছ কৰোঁতে টাইম নালাগে ভালদৰে প্ৰেক্টিছ কৰিবা এইবোৰ এইটো চোৱা এইখিনি আছে এইখিনি তাৰপিছত আছে এইখিনি তাৰপিছত চোৱা এইটো এই কুৱেশ্যনটো যদি এখন বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলক বিদ্যায়তনিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় তেনেহ'লে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা এইটো কুৱেশ্যন চোৱা এইটোৰ এনচাৰ আছে ইয়াতে এইটো চোৱা এনচাৰখিনি চাই লোৱা তোমালোকে এনচাৰখিনি চাই লোৱা কেনেকৈ কৰিব লাগে প্ৰচিজাৰ সেম হয় দুটাই ফৰ্মুলা হয় কেৱল তুমি কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি তুমি জানিব লাগে এইটো চাই লোৱা সোনকালে চাই লোৱা তাৰপিছত চোৱা এই কুৱেশ্যনটি তোমালোকৰ এক্সাৰচাইজৰ 90 নম্বৰ কুৱেশ্যন হয় এইটো 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰপিছত 19 টুকুৰা তাৰপিছত 18 টুকুৰা ইত্যাদি এইটো আমাৰ এতিয়া দিয়া আছে চোৱা 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰত থকা শাৰীত কেইটা কাঠৰ টুকুৰা আছে এইটো চোৱা এইটো কাঠৰ টুকুৰাৰ লগত ৰিলেটেড যিটো কুৱেশ্যন হয় এইটোৰ এনচাৰ চাই লোৱা এইটোৰ এনচাৰ তোমাৰ এতিয়া দিয়া আছে এইটো চোৱা একেবাৰে সিম্পল প্ৰচেছ হয় আনসাৰখিনি কৰাৰ তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এই যিটো কুৱেশ্যন হয় এই কুৱেশ্যনটো তোমাৰ যোৱা বছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে ঠিক আছে এইবছৰ মই দেখা নাই বাৰু মনত পৰা নাই কিন্তু যোৱা বছৰ আহিছে এই প্ৰশ্নটি প্ৰমাণ কৰা যে TP + TP + 2Q = 2 of
টি অফ পি প্লাছ কিউ এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰেক্টিছ কৰিবা এনচাৰখিনি তোমালোকে মাৰি থৈ দিয়া এইটো তোমাৰ স্ক্ৰীনশ্বট মাৰি ৰাখা এইটো এইখিনি চাই লোৱা ঠিক আছে তাৰপিছত চোৱা এই কুৱেশ্যনটো চোৱা এইটো কৈছে তোমাৰ দুটা সমান্তৰাল গতিৰ এনটা পদৰ সমষ্টিৰ অনুপাত এইটো ইমানখিনি দিয়া আছে তেতিয়াহ'লে এইটো তুমি নিৰ্ণয় কৰা ঠিক আছে এইখিনি চোৱা তোমাৰ গোটেইখিনি তোমাৰ নহয় এইটো তোমাৰ বুকৰো আছে আৰু তোমাৰ বুকৰ বাহিৰৰ কুৱেশ্যনো আছে যেহেতু আমাৰ টাৰ্গেট তোমাৰ 90ৰ ওপৰত হয় গতিকে আমি এইখিনিতো কৰিবই লাগিব হয়নে নাই এইটো চোৱা এই প্ৰশ্নটি আলোচনা কৰিলোঁ এইটো তোমাৰ আৰ ডি শৰ্মাৰ কুৱেশ্যন হয় এই প্ৰশ্নটি আলোচনা কৰিছোঁ আমি এইটো অলৰেডি এইটো চোৱা এবাৰ চাই লোৱা ইয়াতে তোমাৰ আনচাৰ আছে এইখিনি আছে এইখিনি তাৰপিছত আছে তোমাৰ এইটো চোৱা ট্ৰাইংগল চেপ্টাৰৰ এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় উপপাদ্য 6.1 যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে বাহু দুটা একে অনুপাতত বিভক্ত হয় এইখিনি তোমালোকে চাবা এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি প্ৰমাণ কৰিব লাগে নাইবা তোমাৰ ডাইৰেক্টলি ক'ব দিব পাৰে যে ডায়েগ্ৰাম দি দিব আৰু ক'ব যে প্ৰমাণ কৰা যে AD/DB = AE/EC এনেকৈ তোমাৰ দিব পাৰে ঠিক আছে তো এইটো প্ৰেক্টিছ কৰিবা তাৰপিছত তোমাৰ এইখিনিত এনচাৰ দিয়া আছে তোমালোকে চাই ল'বা তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে যদি এডাল ৰেখাই ট্ৰাইংগল ABCৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডাল BCৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD/AB = AE/AC এই প্ৰশ্নটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰেক্টিছ কৰিবা ঠিক আছে 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এইবোৰ কুৱেশ্যন তোমাৰ হঠাৎ আহি যাব পাৰে তাৰপিছত চোৱা এইবোৰতো ইউনিভাৰ্চেল কমন কুৱেশ্যন হয় এইটো তোমাৰ বহুত আহে এই প্ৰশ্নটি এইটো উদাহৰণ 2টো চাবা এইটো ঠিক আছে এইটো এইখিনি চাই লোৱা তোমালোকে এই প্ৰশ্নটি এইখিনি প্ৰমাণ কৰিব লাগে AE/ED = BF/FC আৰু এইটো ডায়েগ্ৰাম হয় এইটো তোমালোকৰ বুকত দি আছে এইখিনি এইটো চোৱা তাৰপিছত চোৱা এইটো তোমাৰ MCQ তোমাৰ এইটো এইবাৰ বহুত জিলাত MCQ আহিছে ঠিক আছে তো তোমাৰ এই এংগলটো তোমাৰ কিবা এটা দি দিছে ধৰিলে x তেতিয়াহ'লে এইটো কিমান হ'ব সেইটো সুধিছে এনেকুৱা MCQ আহিছে এইটোৰ পৰা তো লং কুৱেশ্যনত 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে ঠিক আছে 2 মাৰ্কৰ কাৰণে আৰু এইটোতো MCQ আহিছে এইবাৰ বহুত জিলাত তাৰপিছত চোৱা এইটো কিন্তু প্ৰেক্টিছ কৰিবা আৰু এইটোৰ পৰা কিন্তু তোমাৰ বেলেগ ধৰণৰ MCQ আহিছে ঠিক আছে ইয়াতে দি দিছে তোমাৰ 3x + 2 তাৰপিছত ইয়াতে দিছে তোমাৰ x - 1 ইফালে আছে তোমাৰ যেনেকুৱা x + 5 আৰু ইফালে দিছে x + 2 তেতিয়াহ'লে হোৱাট ইজ দ্য ভেলু অফ x এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে কামৰূপ মেট্ৰ' জিলাত আহিছে তাৰপিছত তোমাৰ বেলেগ বহুত জিলাত আহিছে প্ৰশ্ন ঠিক আছে তো ইয়াতে তোমাৰ সেই MCQ কেইটা চাবা আৰু MCQৰ কাৰণে মই যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো চাই ল'বা তাতে মই 100% কাভাৰ কৰিছোঁ যে কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু এইটো লং কুৱেশ্যনৰ কাৰণে 3 মাৰ্কৰ কাৰণে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা একেবাৰে চিম্পল হয় বহুতে চিম্পল হয় এইটো প্ৰমাণ কৰা এইবোৰ বহুত চিম্পল হয় প্ৰমাণ কৰা ঠিক আছে তাৰপিছত তোমাৰ এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইটো বহুত প্ৰিবোৰ্ড জিলাত প্ৰিবোৰ্ড এক্সামিনেশ্যনত আহিছে এইটো BF/FE আৰু BE/EC তুমি প্ৰুভ কৰিব লাগে যদি DF আৰু AE পেৰেলেল হয় লগতে DE আৰু EC তোমাৰ কি হয় পেৰেলেল হয় ঠিক আছে এইখিনি চোৱা আৰু এই কুৱেশ্যনটো চাবা এই কুৱেশ্যনটো তোমাৰ কেইবাটাও জিলাত আহিছে প্ৰিবোৰ্ড এক্সামিনেশ্যনত DE OQ লগত পেৰেলেল হয় DF OR লগত পেৰেলেল হয় EF QR লগত পেৰেলেল বুলি তুমি প্ৰুভ কৰিব লাগে ঠিক আছে এইখিনি প্ৰুফ ইয়াতে দিয়া আছে চোৱা ধুনীয়াকৈ এখানে চাই লোৱা এখানে চোৱা তাৰপিছত তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা একেবাৰে সিম্পল প্ৰসেস হয় এইবোৰ যদি তুমি ভালদৰে প্ৰেক্টিছ কৰা 3 পৰা 4 মিনিটত তোমাৰ প্ৰেক্টিছ কৰা হৈ যায় একেবাৰে বহুতে সিম্পল হয় বহুত সিম্পল হয় এইবোৰ তোমাৰ প্ৰমাণ কৰা ঠিক আছে বহুত সিম্পল হয় তোমালোকে প্ৰেক্টিছ কৰিবা সময় থাকিলে মই বাৰু সেইখিনি প্ৰেক্টিছ কৰাই দিলো হয় তাৰপিছত চোৱা এইটো কুৱেশ্যন এই কুৱেশ্যনটো কিন্তু আহাৰ দিবৰ বহুত চান্স আছে ঠিক আছে এইটো তোমাৰ ABCD ট্ৰেপেজিয়ামৰ AB প্যাৰেলাল টু DC আৰু ইয়াৰ কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিলে দেখুৱা যে AO/BO = CO/DO এইটো কুৱেশ্যন এখানে आंसर ইয়াতে কৰা আছে চোৱা চাই লোৱা आंसरখিনি ভিডিও স্কিপ কৰি চাব পাৰা নাইবা তুমি কৰিব পাৰা এটো স্যার 24ত আহিছে কুৱেশ্যনটো অলপ আগতে যে ক'লো প্ৰমাণ কৰি দেখুৱা যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন দুটা কোণৰ ত্ৰিভুজৰ কোণৰ সমান হয় তেন্তে সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক হ'ব তেন্তে ত্ৰিভুজ দুটা সদৃশ হয় 24ত আহা কুৱেশ্যন হয় এটো সো এটোৰ आंसर এনেকৈ কৰিবা এটো
চাই লোৱা এনচাৰখিনি এইটো। তাৰপিছত চোৱা এই কুৱেশ্যনটো তোমাৰ এম চি কিউত আহিছে, কেইবাটাও জিলাত তোমাৰ এম চি কিউ আহিছে। তোমাৰ ইয়াতে এংগল দি দিছে, তোমাৰ সুধিছে এই এংগলটো কি হ'ব বা এই এংগলটো কি হ'ব, ভেলু সুধিছে। আৰু তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। আৰু তুমি যদি এইখিনি ইয়াতে যদি প্ৰেক্টিচ কৰা, এম চি কিউ আহিলেও তোমালোকে পাৰিবা, হয়নে নাই? এইখিনি তোমালোকে চাবা, এইটো চোৱা এইখিনি আছে। তাৰপিছত আছে এইটো কুৱেশ্যন চোৱা, এইটো কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে এইবোৰ প্ৰেক্টিচ কৰিবা, ঠিক আছে। এইটো কুৱেশ্যন চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, 9 নম্বৰ কুৱেশ্যন হয় তোমালোকৰ এক্সাৰচাইজৰ। এইটো কৈছে তোমাৰ এ বি চি আৰু ই এম পি সমকোণী ত্ৰিভুজ হয়, বি আৰু এম দুটা তোমাৰ কি হয়, পাৰপেণ্ডিকুলাৰ হয়। প্ৰমাণ কৰা যে এ বি চি আৰু ই এম পি হয়। আৰু এইটো চি এ বাই পি ইজ ইকুৱেল টু বি চি বাই এম পি। এইটো ইয়াতে তোমাৰ ইয়াৰ লগত আৰু এটা কুৱেশ্যন আছে এনেকুৱা ধৰণৰ, এইটো কুৱেশ্যন চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এ বি চি সমদ্বিবাহু ত্ৰিভুজৰ এ বি ইজ ইকুৱেল টু এ চি হয়। চি বিৰ বৰ্ধিত অংশত ই এটা বিন্দু হয়, এ ডি পাৰপেণ্ডিকুলাৰ অন বি চি, বি এ পাৰপেণ্ডিকুলাৰ অন এ চি। যাতে প্ৰমাণ কৰা যায় এই দুটা তোমাৰ কি হ'ব, চিমিলাৰ হ'ব। এইটো চাই লোৱা, এনচাৰখিনি আছে, স্ক্ৰীনশ্বট মাৰি ৰাখা এনচাৰখিনি, নাইবা তোমালোকে যদি নিজে কৰিব পাৰা। এই কুৱেশ্যনটো চোৱা, এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি বিন্দু যাতে এ ডি চি আৰু বি এ চি এংগল দুটা ইকুৱেল হয়। দেখুওৱা যে চি এ স্কুৱাৰ ইজ ইকুৱেল টু চি বি ইনটু চি ডি। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ প্ৰেক্টিচ কৰিবা। চোৱা একেবাৰে সৰু হয়, এইবোৰ প্ৰমাণ কৰা। আৰু তোমাৰ ইয়াতে যিবোৰ তোমাৰ এপ্লাই হয় সেইখিনি একদম চিম্পুল হয়, একেবাৰেই চিম্পুল হয়, ঠিক আছে। এইটো চবে প্ৰেক্টিচ কৰিবা, এইবোৰ চাই লোৱা, এইখিনি চোৱা। তাৰপিছত চোৱা তোমাৰ আহিছোঁ কোঅৰ্ডিনেট জিঅ'মেট্ৰি। চোৱা কোঅৰ্ডিনেট জিঅ'মেট্ৰি, এইখিনি চোৱা তোমাৰ ৱাই অক্ষ, এক্স অক্ষ যিবোৰ আছে সেইবোৰৰ ওপৰত তোমাৰ যিটো ছেট কৰাৰ যিবোৰ অনুপাত আছে সেইবোৰৰ ওপৰত কিন্তু তোমাৰ এইটো এম চি কিউ আহিব। আৰু বহুত এম চি কিউ, কেনেকুৱা ধৰণৰ এম চি কিউ আহিব তোমালোকে যদি সেই ভিডিঅ'টো চোৱা, এম চি কিউৰ ভিডিঅ'টো দিছোঁ, এম চি কিউৰ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই তাতে লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা। তাতে মই 100% কনচেপশ্যন তোমালোকৰ তাতে মই ইনক্লুড কৰিছোঁ, যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গোটেইখিনি ডিছকাশ্যন কৰিছোঁ তাতে। আৰু তোমালোকে তাৰে পৰা 99% কুৱেশ্যন তোমালোকে ডাইৰেক্টলি কমনো পাবা মেট্ৰিক পৰীক্ষাত, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ এম চি কিউ আহে, লং কুৱেশ্যন আহে। এম চি কিউ আহিলে 1 মাৰ্ক, আৰু যদি লং কুৱেশ্যন আহে 3 মাৰ্ক, ঠিক আছে। তো তোমালোকে যদি সেইটো চোৱা তেতিয়াহ'লে তোমাৰ সেইখিনি হৈ যাব। এইটো চোৱা 2023 আহিছে কুৱেশ্যনটো। এইটো এই পইণ্ট কেইটা তোমাৰ কি হৈছে, এইটো সামান্তৰিকৰ শীৰ্ষবিন্দু হ'লে পিৰ ভেলুটো তুমি ইয়াৰ পৰা ওলাব লাগে, এইটো পিৰ ভেলু, এইটো ওলাব লাগে। এইটোতো তোমাৰ বহুত জিলাত তোমাৰ এম চি কিউ আহিছে, ঠিক আছে। কিন্তু তোমাৰ এটা জিলাত যিবোৰ এম চি কিউ আহিছে সেই প্ৰশ্নটো বেলেগ এটা জিলাত তোমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে লং কুৱেশ্যনত আহি গৈছে, ঠিক আছে। আহিব পাৰে, এইটো মেটাৰ নহয়, কিন্তু লং কুৱেশ্যনৰ কাৰণে এইবোৰ তুমি প্ৰেক্টিচ কৰিব লাগিব। চবা এইটো বহুত ইম্পৰ্টেণ্ট আৰু চিম্পুল হয় একেবাৰে, ঠিক আছে। এইখিনি চোৱা, এইটো প্ৰেক্টিচ কৰিবা। এইটো 17ত অহা কুৱেশ্যন হয়। 4 2 -2 0 2 6 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি উলিওৱা। চাই লোৱা এইখিনি, তাৰপিছত চোৱা এইখিনি, এইটো কুৱেশ্যনটো চোৱা, 19ত অহা কুৱেশ্যন হয়। 2 - 5 - 2 9 বিন্দু দুটাৰ পৰা সমদ্ৰতত এক্স অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিচ কৰিবা, আৰু একেবাৰে চিম্পুল কনচেপশ্যন হয়, ঠিক আছে। চিম্পুল কনচেপশ্যন হয়, বহুতে চিম্পুল কনচেপশ্যন হয়। তাৰপিছত এইটো চোৱা, এই কুৱেশ্যনটো, এইটো চোৱা তোমাৰ 20ত অহা কুৱেশ্যন হয়। এইটো 4 - 3 8 5 বিন্দু দুটা সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। এইটো চোৱা তোমাৰ যিটো তোমাৰ ডিভিজন এই ফৰ্মুলা আছে সেইটোৰে তুমি কৰিব পাৰা। এইটো চোৱা তোমাৰ 20 আৰু 24 দুটাতে আহিছে। এইটো এটা বৃত্তৰ ব্যাস এ বি, কেন্দ্ৰস্থ কোণ 2 - 3 আৰু বিৰ স্থানাংক 1 4 হ'লে এৰ স্থানাংক কিমান হ'ব। এইটো চোৱা একেবাৰে চিম্পুল হয়, ইয়াতে যিটো কনচেপশ্যন হয় তোমালোকে চোৱা এবাৰ চালেই বুজি পাবা যিবোৰ কেনেকৈ কৰিব লাগে। তাৰপিছত চোৱা, এইটো এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। এইটো Q01 বিন্দুটো P5 - 3 আৰু R6 বিন্দুটোৰ পৰা সমদূৰৱৰ্তী, তেন্তে এক্সৰ মান ওলোৱা। তদুপৰি কিউ আৰু পি আৰৰ মানো ওলোৱা। এইটো চাবা, প্ৰেক্টিচ কৰিবা। যিহেতু আমাৰ টাৰ্গেট 90ৰ ওপৰত, গতিকে আমি যিমানখিনি টাৰ্গেট ল'ম আমি সেইমতে ষ্টাডি কৰিম না,
তাৰপিছত তোমাৰ চোৱা এক্স আৰু ৱাইৰ মাজত যিটো সম্পৰ্ক এইটো কিন্তু তোমাৰ MCQ অহাৰ বহুত চান্স আছে, ঠিক আছে। এনেকুৱা ধৰণৰ MCQ বহুত আহে, যিটো মই MCQত অলৰেডি ডিছকাশ্যন কৰিছোঁ MCQৰ ভিডিঅ'টিত। এইটো চোৱা এক্স আৰু ৱাইৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে XY বিন্দুটো 3, 6 আৰু -3, -4 বিন্দুটোৰ পৰা সমদূৰৱৰ্তী হয়। এইখিনি চোৱা, চাই লোৱা এইখিনি, এইটো চোৱা এইখিনি, এইটো তোমাৰ MCQ আহে ইয়াৰ পৰা। তাৰপিছত চোৱা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সাম্পল নাম্বাৰ 7 হয় এইটো চাই ল'বা, ঠিক আছে। তাৰপিছত এইটো চোৱা, এইটো হৈছে তোমাৰ এক্সাম্পল নাম্বাৰ 9। এইটো 5, -6, -1, -4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডই y অক্ষৰ কি অনুপাতত ছেদ কৰে তদুপৰি ছেদবিন্দুৰ স্থানাংক উলিওৱা। এইটো তোমাৰ এনচাৰ দিয়েই আছে, তোমালোকে এইটো চাই ল'বা। তাৰপিছত আছে তোমাৰ এক্সাম্পল নাম্বাৰ 10, এইটো MCQ আহে, ঠিক আছে। এইটো MCQৰ কুৱেশ্যন হয়, MCQৰ কুৱেশ্যন হয় এইটো তোমাৰ বহুত জিলাত আহিছে MCQৰ কুৱেশ্যনটো। লং কুৱেশ্যনত আহি গ'লে 3 মাৰ্ক থাকিব, এইটো চাই লোৱা তোমালোকে। তাৰপিছত আছে তোমাৰ এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। যদি 1 to 4y, x 6 আৰু 3 5 বিন্দুকেইটা ক্ৰমত সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেতিয়াহ'লে x আৰু y ৰ ভেলু লোৱা। এইটো তোমাৰ এক্সাৰচাইজৰ 6 নম্বৰ কুৱেশ্যনটো হয়, চাই লোৱা কেনেকৈ কৰিব লাগে। একেবাৰে চিম্পল হয়, ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰিব পাৰা, ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰি ওলাব পাৰা, ঠিক আছে। যিহেতু সামান্তৰিক বুলি কৈছে তো অপজিট ছাইডৰ লেংথ তোমাৰ ইকুৱেল হ'ব, নাইবা তুমি ইয়াতে ডিভিজন ফৰ্মুলাও এপ্লাই কৰিব পাৰা, ঠিক আছে। এইটো চব মিড টাৰ্ম ফৰ্মুলা এপ্লাই কৰিছে ইয়াতে, তো তোমাৰ যিটো ভাল লাগে সেইটো ফৰ্মুলা তুমি এপ্লাই কৰিবা। এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ 24ত যিটো অহা কুৱেশ্যন হয় আৰু তোমাৰ 20 দুটা তোমাৰ কুৱেশ্যন আহিছে, কেৱল ইয়াতে তোমাৰ এই পইণ্টকেইটা তোমাৰ কি আছে বেলেগ বেলেগ আছে, ঠিক আছে। এই কুৱেশ্যনটো আহিছে, ছেম কুৱেশ্যন আহিছে 3 মাৰ্কৰ কাৰণে। তাৰপিছত এইটো আছে চোৱা, এইটো কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। AB বিন্দুৰ তোমাৰ স্থানাংক দিছে -2, -2, 2, -4, তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7 of AB, 3/7 of AB, য'ত P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত থাকে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ঠিক আছে। এইটো প্ৰেক্টিছ কৰিবা এইবোৰ, ডেফিনেটলি তোমালোকৰ পৰীক্ষাত যদি এইখিনি প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ কোনো ধৰণৰ আৰু ইয়াতে কি নাথাকিব, প্ৰব্লেম নাথাকিব। তাৰপিছত চোৱা, এইটো চোৱা, একৰেখীয় হোৱাৰ ওপৰত এইটো চোৱা, এইটো তোমাৰ যিটো কোলিনিয়াৰ যিবোৰ লাইন আছে বা একৰেখীয় যিবোৰ ৰেখা আছে, এইটো এক্সাম্পল নাম্বাৰ 14 হয়। এইবোৰৰ ওপৰত কিন্তু MCQ আহিব, এটা খাটাং হয়, ঠিক আছে। MCQ এটাও আহিব পাৰে নাইবা দুটাও MCQ আহিব পাৰে, প্ৰত্যেক বছৰে আহে MCQ, আৰু তোমাৰ লং কুৱেশ্যনতো এইবোৰ কুৱেশ্যন তোমাৰ আহি থাকে, ঠিক আছে। তুমি প্ৰেক্টিছ কৰিবা এইবোৰ, এইটো এক্সাম্পল নাম্বাৰ 14 হয়, প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমাৰ ফৰ্মুলা একদম চিম্পল ফৰ্মুলা হয়, আৰু মই MCQত অলৰেডি ডিছকাশ্যন কৰিছোঁ। এইটো MCQৰ ভিডিঅ'টো যদি চোৱা নাই তোমালোকে ভিডিঅ'টো চাই ল'বা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, কমেণ্টত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, মই তাতে দি দিম। তাৰপিছত এইটো চোৱা, এইটো এক্সাম্পল নাম্বাৰ 15 হয়, এইটো প্ৰেক্টিছ কৰিবা। এইখিনি তোমাৰ ইয়াতে এনচাৰ আছে। তাৰপিছত আছে তোমাৰ এইটো চোৱা, এইটো তোমাৰ চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যদি শীৰ্ষবিন্দুবিলাক ক্ৰমে এইটো ইমান হয়। এইটো চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিব লাগে, য'ত আমাৰ এইটো বিন্দুকেইটা আমাৰ দিয়া আছে, ঠিক আছে। চোৱা, এইটো ফৰ্মুলা মনত ৰাখিব লাগে। এইটো কিন্তু তোমাৰ কোলিনিয়াৰ হ'লে এইটো ফৰ্মুলা এপ্লাই কৰা হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়। এইটোৰ ওপৰত কিন্তু MCQ আহিব। তাৰপিছত চোৱা, তোমাৰ ট্ৰাইগনোমেট্ৰিৰ পৰা তোমাৰ এই কুৱেশ্যনটো এক্সাম্পল নাম্বাৰ 2টো তুমি প্ৰেক্টিছ কৰিবা। এইটো কিন্তু তোমাৰ MCQ আহিব পাৰে, MCQতো আহে, বহুত জিলাত আহিছেও, এইটো MCQত আহিছে, ঠিক আছে। আৰু তোমাৰ 2 মাৰ্কৰ কাৰণে তোমালোকে এইটো চাব পাৰা, লং কুৱেশ্যনত চাব পাৰা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো তোমাৰ MCQ আৰু তোমাৰ লং কুৱেশ্যন দুটা, এইটো এক্সাম্পল নাম্বাৰ 3 হয়, এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইকেইটা ওলাব লাগে ভেলু, এইখিনি চাবা। তাৰপিছত চোৱা, এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো MCQৰ কাৰণে, লগতে তোমাৰ লং কুৱেশ্যনৰ কাৰণে তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে, নাইবা MCQ আহিব পাৰে। এইবোৰ প্ৰশ্ন ইগন'ৰ কৰিব নোৱাৰা। যদি তোমালোকে প্ৰিবোৰ্ড ভালদৰে ছল্ভ কৰিছা, ডেফিনেটলি তোমালোকে গম পোৱা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত চোৱা, এইবোৰ প্ৰশ্ন বহুত ইজি হয়, এই প্ৰশ্নবোৰ বহুত ইজি হয়, কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে এইবোৰ প্ৰশ্ন আহিয়ে থাকে, এই কুৱেশ্যনবোৰ। তাৰপিছত আছে তোমাৰ এইখিনি আছে চোৱা, এই কুৱেশ্যনটো ফাইনেল 18ত আহিছে। দেখুওৱা যে cos 38 cos 52 minus sin 38 sin 52 = 0, এইটো প্ৰুভ কৰিব লাগে। এইটো চোৱা, একদম চিম্পল হয়, এইখিনি একেবাৰে চিম্পল হয়।
তাৰপিছত চোৱা তোমাৰ এইটো tan 2a = cot a - 18 হয় তেতিয়াহ'লে 2a সূক্ষ্মকোণৰ মান নিৰ্ণয় কৰা। এইটো চোৱা 19ত অহা কুৱেশ্যন হয় আৰু বহুতে চিম্পল প্ৰচিজাৰ হয় আৰু তোমাৰ একদম কমন কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন যোৱা বছৰো আহিছে, যোৱা বছৰ মেট্ৰিকতো আহিছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এইটো চোৱা 20ত অহা কুৱেশ্যন হয়। sec 4a = cosec a - 20 এৰ মান নিৰ্ণয় কৰা আৰু 4a এটা তোমাৰ কি হয় সূক্ষ্মকোণ হয়। এইটো কুৱেশ্যন চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ এটা আহিব পৰীক্ষাত। তাৰপিছত চোৱা এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ ভেলু ওলাব লাগে, এইটো কিন্তু MCQ আহিব পাৰে, ঠিক আছে। MCQতো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যোৱা বছৰ এটা কুৱেশ্যন এনেকুৱা আহিছে, MCQত আহিছে, MCQৰ প্ৰশ্ন আহিছে। তাৰপিছত চোৱা এইখিনি, এই কুৱেশ্যনটো চোৱা, এইটো 2 মাৰ্কৰ কাৰণে, এইটো চাবা, নাইবা তোমাৰ MCQ আহিব পাৰে। MCQত এইটো বহুত জিলাত আহিছে, MCQত এই প্ৰশ্নটো। তাৰপিছত চোৱা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এই প্ৰশ্নটো, এইটো চোৱা 22ত অহা প্ৰশ্ন হয়, এইটো 3 মাৰ্কৰ কাৰণে নাইবা 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটি। cot θ = 7/8 হয়, তেতিয়াহ'লে এইখিনিৰ ভেলু তুমি কি কৰিব লাগে, নিৰ্ণয় কৰিব লাগে। এইটো চোৱা কেনেকৈ কৰা হয়, এনচাৰখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে আৰু বহুত চিম্পল হয়। তাৰপিছত চোৱা এইটো তোমাৰ 22ত অহা কুৱেশ্যন হয়, sin x + y = 1 cos x - y = √3/2, তেতিয়াহ'লে x আৰু y ৰ ভেলু নিৰ্ণয় কৰা। একেবাৰে চিম্পল প্ৰচিজাৰ হয়, চাই লওঁ, প্ৰেক্টিছ কৰিবা। কিন্তু এইবোৰ মই বাৰে বাৰে কৈ আছোঁ যে তুমি যিমানখিনি টাৰ্গেট কৰিবা সিমানখিনি তুমি এফৰ্ট কৰিব লাগিব, ঠিক আছে। তোমাৰ টাৰ্গেট মতে তুমি কাম কৰিব লাগে। 17, এইটো চোৱা 17ত অহা কুৱেশ্যন হয়, 5 tan θ = 4, তেতিয়াহ'লে এইটোৰ ভেলু কি হ'ব, এইটো 2 মাৰ্কৰ কুৱেশ্যন হয়, ঠিক আছে। 2 মাৰ্কৰ কাৰণে এইবোৰ কুৱেশ্যন আহি থাকে বা কেতিয়াবা তোমাৰ 3 মাৰ্কো দি দিয়ে এইবোৰ কুৱেশ্যনত। এইটো চোৱা, আৰু তোমালোকৰ যিটো অংকন চেপ্টাৰ আছে, সেই অংকন চেপ্টাৰৰ পৰা মই এটা ভিডিঅ' বনাম, সেই ভিডিঅ'টো চাই ল'বা, তোমালোকে 5 মাৰ্ক 100% তাতে কমন পাই যাবা। এইটো চব 20ত অহা কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ MCQ আহিব পাৰে, MCQ লগতে তোমাৰ কি আহিব পাৰে, তোমাৰ 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে, ঠিক আছে। MCQত আহিলে তোমাৰতো জানে তুমি সেই কৰিবই লাগিব, আৰু 2 মাৰ্কৰ কাৰণে আহিলে গোটেইখিনি কৰিব লাগিব। চাই লওঁ, এইটো তোমাৰ সেই ভেলুকেইটা মনত ৰাখিলে তোমাৰ এনচাৰ হৈ যায়। আৰু এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, এইটো 22, 16, 17, 19 কণ্টিনিউৱাছলি কিমানটা জিলাত কিমান বছৰ তোমাৰ ডাইৰেক্টলি মেট্ৰিক পৰীক্ষাত আহিছে এই প্ৰশ্নটি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। এইটো প্ৰেক্টিছ কৰিবা, এইটো প্ৰশ্ন। আৰু চোৱা এইটো কেনেকৈ কৰিব লাগে, ভেলুকেইটা পুট কৰিলে তোমাৰ এনচাৰ আহি যায়। এইটো চোৱা, এইটো তাৰপিছত চোৱা এইটো 15ত আহিছে এই কুৱেশ্যনটো, আৰু তোমাৰ 25তো তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, ঠিক আছে। ABC তোমাৰ ABC ত্ৰিভুজৰ অন্তঃকোণ হয়, তেতিয়াহ'লে তুমি sin b + c/2 = cos a/2 প্ৰুফ কৰিব লাগে। এইটো একেবাৰে চিম্পল প্ৰচিজাৰ হয়, চোৱা একদম ইজি হয়, বহুত ইজি। 1 মিনিট লাগে এইবোৰ কুৱেশ্যন কৰোঁতে, সলিউশ্যন কৰোঁতে 1 মিনিট সময় লাগে। তাৰপিছত চোৱা এইটো তোমাৰ 20ত অহা কুৱেশ্যন হয়, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতেই ইম্পৰ্টেণ্ট হয়। এইবোৰ প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইটো চোৱা, চাই লোৱা, আৰু একেবাৰে চিম্পল হৈছে কিমানখিনি, 1, 2, 3 তিনিটা লাইনতে সেই এনচাৰ। এইটো চোৱা, এই কুৱেশ্যনটো চোৱা, এইবোৰ ইজি হয়। আৰু এই গোটেইকেইটা মই তোমালোকক যিমানকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যন দেখুৱালোঁ, গোটেইকেইটাৰ প্ৰচেছ ছেম হয়। তো প্ৰচেছ ছেম হয়, একেবাৰে সৰু হয়, কিন্তু মাৰ্ক আছে বহুত, 2 মাৰ্ক আছে, ঠিক আছে। MCQতো আহিব পাৰে, আৰু MCQত আহে, তোমালোকে গমেই পোৱা, MCQতো আহে এনেকুৱা কুৱেশ্যন, MCQতো কিন্তু আহে, গতিকে তোমালোকে সেইটো চাব লাগিব। এই কুৱেশ্যনটো তোমালোকক দেখুৱালোঁ, এইটো আহিছে অলৰেডি, কেইবাবাৰো আহিছে জিলাত। তাৰপিছত চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমাৰ বৰপেটা জিলাত যোৱা বছৰো আহিছিল, এই বছৰো আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত এই কুৱেশ্যনটো আহিছে, আৰু বহুত জিলাত আহিছে। এইটো 3 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিছে এইটো, ঠিক আছে। তাৰপিছত চোৱা এই কুৱেশ্যনটো, এইটো তোমাৰ যোৱা বছৰ বৰপেটা জিলাত আহিছিল 2টা কুৱেশ্যনত, এইটো আহিছে, প্ৰুফ কৰিবলৈ আহিছে 3 মাৰ্কৰ কাৰণে, ঠিক আছে। প্ৰেক্টিছ কৰিবা। আৰু এইখিনি চোৱা, এই কুৱেশ্যনটো 15 নম্বৰটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি, এইটো প্ৰুফ কৰিব লাগে। এইটো চোৱা 3 বা 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। এইটো চোৱা, এই প্ৰুফ এইখিনি হয়, তোমালোকৰ বুকত দিয়েই আছে, তো প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ পৰা তুমি চোৱা, এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কুৱেশ্যন, এইটো চাবা, এইটো প্ৰেক্টিছ কৰিবা। তাৰপিছত তোমাৰ ইয়াতে 3 নম্বৰ কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা, আৰু এইফালৰ পৰা তোমাৰ এইটো আছে, এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা। এইফালে আছে তোমাৰ এইটো, এই কুৱেশ্যনটি বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইকেইটা প্ৰেক্টিছ কৰিবা। মই যিকেইটা দেখুৱাই দিলোঁ এইকেইটা প্ৰেক্টিছ কৰিবা, ঠিক আছে। ইয়াৰ পৰা তোমাৰ কুৱেশ্যন অহাৰ বহুত চান্স আছে, আৰু এক্সাম্পল সেইকেইটা চাবা, ঠিক আছে।
আৰু আছে তোমাৰ আচ্ছা এতিয়া তোমাৰ এনসাৰ কেইটা মই লৈ আহিছোঁ চোৱা তোমালোকে এনসাৰখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা নাইবা ভিডিঅ' পজ কৰিও চাব পাৰা এইখিনি চোৱা গোটেইকেইটাৰ এনসাৰ মই লৈ আহিছোঁ ইয়াতে এনসাৰখিনি তোমালোকে ৰাখি থ'ব পাৰা এনসাৰখিনি ৰাখি দিব পাৰা স্ক্ৰীনশ্বট মাৰি চাই লোৱা নাইবা তোমালোকে যদি নিজে কৰিব পাৰা তেতিয়াহ'লে আৰু বেটাৰে হয় এইখিনি চাই লোৱা এইখিনি আছে এইটো গোটেইখিনিৰ এনসাৰ আছে ইয়াতে এইটো চাই লোৱা তাৰপিছত আছে এইখিনি আছে এইটোৰ আছে আনসাৰ গোটেইখিনিৰ আনসাৰ লৈ আহিছোঁ তোমাৰ স্ক্ৰীনশ্বট মাৰি ৰাখা এনসাৰ আছে ইয়াতে এইখিনি চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইখিনি তাৰপিছত আছে তোমাৰ এইটো চোৱা এই কুৱেশ্যনটো চোৱা এইটো তোমাৰ 10⁴ 10 স্কোৱাৰ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ঠিক আছে এইটো তোমাৰ এইবোৰ এনসাৰ চাই লোৱা মই এইবোৰৰ এনসাৰ লৈ আহিছোঁ এইটো চোৱা এইটো একদম চিম্পল হয় চোৱা 1 2 3 এটা লাইনতে সেই এনসাৰ তাৰপিছত আছে তোমাৰ এইখিনি এইবোৰ প্ৰেক্টিছ কৰিবা ঠিক আছে স্ক্ৰীনশ্বট মাৰি ৰাখা কি আছে স্ক্ৰীনশ্বট মাৰি ভালদৰে প্ৰেক্টিছ কৰিবা কনফিডেন্স বাঢ়িব আৰু পৰীক্ষাত আহিলে 100% কৰি থৈ আহিবা ঠিক আছে তো মই বাৰে বাৰে কৈ আছোঁ যে তুমি যিমানখিনি তোমাৰ টাৰ্গেট আছে সেইখিনি এচিভ কৰাৰ কাৰণে তুমি সিমানখিনি পৰিশ্ৰম কৰিবই লাগিব ঠিক আছে বিনা পৰিশ্ৰমত একো নহয় আৰু শৰ্টকাট মেথড এপ্লাই কৰিলে তুমি যে সাকসেস হ'বা তাৰ কোনো গ্যাৰান্টি নাই কিন্তু তুমি যদি পৰিশ্ৰম কৰা তেতিয়াহ'লে তোমাৰ সাকসেস গ্যাৰান্টিড হয় তুমি সাকসেস হ'বা ঠিক আছে তাৰপিছত চোৱা এইটো তোমাৰ যেটো তোমাৰ সার্কুল চ্যাপ্টার আছে হেতুৰ পৰা তোমাৰ এইটো চাবা প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্ত অৰ্থাৎ ডাঙৰ বৃত্তটোৰ জেডাল সৰু বৃত্তটো স্পৰ্শ কৰিলে জেডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয় ঠিক আছে এইটো চাবা এইটো প্ৰেক্টিছ কৰিবা এক্সাম্পল 1 হয় তাৰপিছত চোৱা এই বছৰ কিন্তু আহাৰ এইটো বহুত চান্স আছে ঠিক আছে এই কোৱেশ্যনটো তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে 3 মাৰ্কৰ কাৰণেও কোৱেশ্যনটো আহিব পাৰে এক্সাম্পল 2 এটা বহিবিন্দুৰ পৰা টি আৰু ও কেন্দ্ৰবিন্দুলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শকটন হ'ল প্ৰমাণ কৰা যে এংগল পিটিকিউ আৰু তোমাৰ এইটো 2 টাইম অফ এংগল ওপিকিউ সমান হয় ঠিক আছে এইটো প্ৰেক্টিছ কৰিবা এক্সাম্পল নাম্বাৰ 2 হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে কাৰণ এইটো তোমাৰ যোৱা বছৰ অহা নাই তাৰ আগৰ বছৰ অহা নাই গতিকে এই বছৰ অহাৰ বহুত চান্স আছে কাৰণ এই কুৱেশ্যনটো আহিয়ে থাকে পৰীক্ষাত ঠিক আছে আৰু এই কুৱেশ্যনটো আহিছিল নেকি যোৱা বছৰ মই পাহৰিলোঁ নেকি বৃত্তৰ মূৰতনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান্তৰাল যে নহওক এইটো চা একেবাৰে সিম্পল হয় এইটো চা একেবাৰে সিম্পল হয় কিন্তু মাৰ্ক থাকে 3 ঠিক আছে ডায়াগ্ৰামটো আঁকিবা আৰু এইখিনি লিখিবা 3 মাৰ্ক পাবা একদম সিম্পল হয় প্ৰেক্টিছ কৰিবা এইখিনি এইটো চা এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকবোৰৰ মধ্যবিন্দুটোৰ লম্ব কেন্দ্ৰৰ মাজেৰে যায় এটা যিখিনি কুৱেশ্যন মই দেখুৱাইছোঁ তাৰ পৰা তোমাৰ এটা কুৱেশ্যনটো তোমাৰ একেবাৰে খাটাং হয় তোমাৰ সেই কুৱেশ্যনটো আহিব ঠিক আছে তোমালোকৰ এক্সামত এইটো চা এই কুৱেশ্যনটো চাবা এই কুৱেশ্যনটো এইবাৰ বহুত জিলাত তোমাৰ এমসিকিউ আহিছে ডাইৰেক্টলি এমসিকিউ আহিছে এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD চতুৰ্ভুজ অঁকা হ'ল প্ৰমাণ কৰা যে AB + CD = AD + BC এইটো ডায়াগ্ৰাম হয় এইটো এমসিকিউত আহিছে বহুত জিলাত তো তুমি লং কুৱেশ্যনৰ কাৰণেও এইটো প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমাৰ আহিছে এইবাৰ বহুত জিলাত তোমাৰ আহিছে লগতে কামৰূপ মেট্ৰ' জিলাতো আহিছে এই কুৱেশ্যনটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত আহিছে আৰু মেট্ৰিকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় প্ৰেক্টিছ কৰিবা এইখিনি 3 মাৰ্কৰ কাৰণে প্ৰেক্টিছ কৰিবা ঠিক আছে এইখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা ডেফিনেটলি তোমালোকে এইখিনি পাই যাবা এইখিনি চাই লোৱা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে তোমাৰ এইটো চোৱা প্ৰমাণ কৰা যে সামান্তৰিক এটাটো বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস হয় এটা ৰম্বাস এইটো প্ৰমাণ কৰিব লাগে এইটো সব 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে কিন্তু এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় প্ৰেক্টিছ কৰিবা আৰু আহিছোঁ তোমাৰ কনষ্ট্ৰাকশ্যন চেপ্টাৰ যিটো আছে সব কনষ্ট্ৰাকশ্যন চেপ্টাৰটো মই তোমালোকক ভিডিঅ' এটা বনাই দিম মই 100% তাতে কৈ দিম যে কেনেকৈ কনষ্ট্ৰাক্ট কৰিব লাগে এটা ভিডিঅ' চালে তোমালোকৰ ইয়াৰ পৰা 5 মাৰ্ক আহিব মেট্ৰিক পৰীক্ষাত ঠিক আছে 5 মাৰ্ক এটা এমসিকিউ আহিব আৰু তোমাৰ 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব এইটো কেনেকৈ কৰিব লাগে সেই প্ৰচিজাৰটো তুমি যদি জানা একেবাৰে সিম্পল হয় 10 মিনিট 12 মিনিটৰ এটা ভিডিঅ' হ'ব তোমালোকে চাই ল'বা এই 5 মাৰ্ক তোমালোকে 100% পাই যাবা ঠিক আছে তথাপি তোমালোকে যদি প্ৰেক্টিছ কৰিব বিচাৰা প্ৰেক্টিছ কৰিব পাৰা এই কুৱেশ্যনটো কিন্তু প্ৰেক্টিছ কৰিবা এইটো ঠিক আছে এইটো প্ৰেক্টিছ কৰিবা আৰু তোমাৰ এক্সাম্পলছ আছে এইটো প্ৰেক্টিছ কৰিবা এইটো তোমাৰ প্ৰচিজাৰ সেম হয় যিমান আছে তোমাৰ যেনেকৈ তুমি আঁকিব লাগে গোটেইখিনি তোমাৰ 100% প্ৰচিজাৰ সেম হয়
আৰু তোমাৰ এই যিটো ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন আছে সেইবোৰ কেনেকৈ লিখিব লাগে মই সেইটো ভিডিঅ'ত মই গোটেইখিনি কাভাৰ কৰিম ঠিক আছে তোমালোকে পাই যাবা এইটো তোমাৰ প্ৰেক্টিছ কৰিবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এক্সাম্পল 2 এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো প্ৰেক্টিছ কৰিবা তাৰপিছত আছে তোমাৰ এইটো আছে চোৱা তোমাৰ ইয়াতে তোমাৰ এইটোতো 100% কনফাৰ্ম হয় 5 মাৰ্ক 100% কনফাৰ্ম আহিবই এটা মানে এটা আহিব তোমাৰ লং কুৱেশ্যন 4 মাৰ্কৰ আৰু এটা আহিব তোমাৰ কি MCQ আহিব ঠিক আছে তো তোমালোকে এইখিনি প্ৰেক্টিছ কৰিব পাৰা যদি জানা ভাল এইটো চোৱা এনসাৰ আছে গোটেইখিনি ইয়াতে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা তাৰপিছত আছে তোমাৰ চোৱা এইখিনি এইটো তোমাৰ এক্সাম্পল এইটো তোমাৰ এৰিয়া ৰিলেটেড টু সাৰ্কুলাৰ হয় ঠিক আছে প্ৰতি মিটাৰত 20 টকা হাৰত এখন বৃত্তাকাৰ পথৰ বেৰদীয়া কামত 5 to 80 টকা খৰচ হয় পথৰ প্ৰতি বৰ্গ মিটাৰত 0.05 টকা হাৰত হাল বাব লাগে পথাৰখন হাল বোৱাৰ খৰচ নিৰ্ণয় কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমাৰ 2 মাৰ্কৰ কাৰণে কেইবাটাও জিলাত আহিছে এই কুৱেশ্যনটো আহিছে ঠিক আছে তাৰপিছত আছে তোমাৰ এই কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমাৰ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত 30 ডিগ্ৰী কোণৰ এটা বৃত্তৰ কালি নিৰ্ণয় কৰা এইটো এক্সাম্পল 2 হয় এইটো প্ৰেক্টিছ কৰিবা তাৰপিছত চোৱা এই প্ৰশ্নটো তোমাৰ বহুত জিলাত এবাৰ MCQ আহিছে মই এইখিনি MCQ অলৰেডি ডিছকাশ্যন কৰিছোঁ তোমালোকে যদি চোৱা নাই চাই ল'বা MCQৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাই ল'বা ঠিক আছে তাতে মই এইটো MCQ আহিছে তাতে আৰু ইয়াতে তোমাৰ লং কুৱেশ্যন হয় এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ 5 মিনিটত তোমাৰ কিমানখিনি কালি অতিক্ৰম কৰিব এইটো ঠিক আছে 2 মাৰ্কৰ কাৰণে MCQ আহে বেছিকেলি তোমালোকে এইখিনি চাই ল'বা তাৰপিছত চোৱা এই কুৱেশ্যনটো চাবা এইটো কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে তেতিয়াহ'লে চাপটোৰ দৈৰ্ঘ্য উলিওৱা চাপটো গঠন কৰা বৃত্তটোৰ কালি উলিওৱা আৰু অনুৰূপ জেডাল দ্বাৰা গঠন কৰা বৃত্তখণ্ডটোৰ কালি উলিওৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমাৰ ইয়াৰে পৰা যিকোনো দুটা ওলাবলৈ দিব তোমাৰ 4 মাৰ্ক থাকিব নাইবা তোমাৰ 1.5 কৰি তোমাৰ 3 মাৰ্কত থাকিব পাৰে ঠিক আছে এইখিনি প্ৰেক্টিছ কৰিবা চোৱা কেনেকৈ কৰিব লাগে একেবাৰে চিম্পল কুৱেশ্যন হয় এইটো ফৰ্মুলা আৰু তোমাৰ এইটো θ/360 × πr² এই দুটা ফৰ্মুলাই তোমাৰ বেছিকৈ ইউজ হয় চিম্পল হয় একেবাৰে এইখিনি আনসাৰখিনি স্ক্ৰীনশ্বট মাৰা যদি তোমালোকৰ লগত নাই স্ক্ৰীনশ্বট মাৰি ৰাখা এইখিনি চোৱা এইটো চোৱা আৰু এই ঘোঁৰাৰ লগত ৰিলেটেড যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো এই ঘোঁৰাৰ লগত ৰিলেটেড কুৱেশ্যনটো এইটো 15 মিটাৰ বাহুৰ এটা বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰ এটা চুকত তোমাৰ খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে এইটো তুমি আনসাৰ দিব লাগে এইখিনিত চোৱা এইখিনি ঘোঁৰাটো য'ত চলিব পাৰে পথাৰখন কালি উলিওৱা আৰু 5 মিটাৰৰ সলনি যদি ৰছীডালৰ দৈৰ্ঘ্য 10 মিটাৰ কৰা হয় তেতিয়াহ'লে কিমানখিনি বৃদ্ধি হ'ব এইটো চোৱা এনসাৰ আছে ইয়াতে ধুনীয়াকৈ মই এনসাৰখিনি লৈ আহিছোঁ তোমালোকৰ কাৰণে এনসাৰখিনি চাই লোৱা এইখিনি এনসাৰ চাই লোৱা এইটো চাই লোৱা এনসাৰ এইখিনি আছে তাৰপিছত চোৱা তোমাৰ এইটো ব্ৰুচ পিনৰ এইটো তোমাৰ এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় ব্ৰুচ পিনৰ 4 মাৰ্কৰ কুৱেশ্যন হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনি এইটো কিন্তু প্ৰেক্টিছ কৰিবাই এইটো তোমাক এৰি নিদিবা প্ৰেক্টিছ কৰিবাই এইটো প্ৰশ্ন ঠিক আছে এইটো চোৱা এনসাৰ আছে ইয়াতে তোমালোকৰ যদি ওচৰত এনসাৰ নাই তোমালোকে এনসাৰখিনি লৈ ল'ব পাৰা একেবাৰে চিম্পল হয় চোৱা যিমানখিনি প্ৰশ্ন তাৰ আধাখিনি এনসাৰ হয় এইখিনি এনসাৰ তাৰপিছত এইটো ছাতি এইটো তোমাৰ কৈছে যে এটা ছাতিৰ সমান ব্যৱধানতকৈ 8টা ৰিব আছে ছাতিটোত 45 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন ইয়াৰ পৰা তোমালোকে কুৱেশ্যন এটা পাবা 4 মাৰ্কৰ কুৱেশ্যন ঠিক আছে এইবোৰ আৰু এইটোৰ পৰা তোমাৰ কুৱেশ্যন আহিলে 4 মাৰ্ক থাকে এই কুৱেশ্যনটো কিন্তু প্ৰেক্টিছ কৰিবা এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় 30 নম্বৰ কুৱেশ্যন হয় এইটো যিটো আছে এইটো তুমি কি কৰিব লাগে নক্সা তৈয়াৰ কৰা খৰচ নিৰ্ণয় কৰা যদি 0.35 টকা খৰচ হয় ব্যাসাৰ্ধ দিয়া আছে 28 সেন্টিমিটাৰ এইটো প্ৰেক্টিছ কৰিবা চোৱা একেবাৰে সৰু এনসাৰ হয় বহুত সৰু এনসাৰ এইটো চাই লোৱা এইখিনি চোৱা তাৰপিছত আছে এইখিনি এইটো চোৱা তাৰপিছত তোমাৰ বৃত্ত সম্বন্ধীয় যিটো কালি চেপ্টাৰ আছে সেইটো আছে তাৰপিছত তোমাৰ
আয়তন আৰু পৃষ্ঠকালীৰ আয়তন এইটো চোৱা এই প্ৰশ্নটো এক্সাম্পল যিটো 1 আছে এইটো কিন্তু বহুত জিলাত আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। ৰচিদে তাৰ জন্মদিনৰ উপহাৰ হিচাপে এটা খেলা লাটুম পালে, আচৰিতভাৱে তাৰ কোনো ৰং নাছিল, সি এটা ৰঙীন পেঞ্চিলেৰে এইটো কৰিব বিচাৰিলে। লাটুমটোৰ আকৃতিৰ এটাৰ ওপৰত অৰ্ধগোলকেৰে গঠিত, গোটেই লাটুমটোৰ উচ্চতা চেণ্টিমিটাৰ হয়, 3.5 চেণ্টিমিটাৰ হ'লে এইটো ৰং কৰিবলগীয়া ক্ষেত্ৰত কালি নিৰ্ণয় কৰা। এইটোৰ আনচাৰ তোমালোকে আছে, এইটো চোৱা, এইটো চাই লোৱা, একেবাৰে চিম্পল হয়, ঠিক আছে। আৰু এটা আছে তোমাৰ এইটো, এই কুৱেশ্যনটো চোৱা, এইটো এক্সাম্পল নাম্বাৰ 2 হয়। এইটো ঘনক আৰু এটা অৰ্ধগোলকৰ নিৰ্মাণ কৰা নক্সাৰ ভূমি 5 চেণ্টিমিটাৰ হয় আৰু ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ ব্যাস হৈছে 4.2 চেণ্টিমিটাৰ, মুঠ পৃষ্ঠকালি ওলাব লাগে। প্ৰেক্টিছ কৰিবা, এক্সাম্পল নাম্বাৰ 2 হয়, ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইটো চোৱা, চৰাইৰ গা ধোৱা যিটো তোমাৰ আছে, এইটো আফজালে তাৰ বাগিচাৰে এটা বেলুনৰ ওপৰত মূৰৰ অৰ্ধগোলকৰ গভীৰতা প্ৰকৃতিৰ এটা চৰাইৰ গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে। বেলুনটোৰ উচ্চতা হ'ল 1.45 মিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ হৈছে 30 চেণ্টিমিটাৰ। চৰাইৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব? এইটো তোমাৰ এক্সাম্পল নাম্বাৰ 4, এইটো চাই লোৱা। এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো চোৱা, আৰু তোমাৰ একেবাৰে চিম্পল হয়, ঠিক আছে। আৰু এই প্ৰশ্নটো কিন্তু চাবা, চোৱা 16, 19 আৰু 20 আহিছে। 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চেণ্টিমিটাৰ, পুতলাটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব? এইটো প্ৰেক্টিছ কৰিবা, এইটোৰ এনচাৰ মই লৈ আহিছোঁ, চোৱা, এনচাৰখিনি চাই লোৱা। এইবোৰ ইজি কুৱেশ্যন হয়, একেবাৰে ইজি কুৱেশ্যন হয়। সময়ৰ অভাৱত তোমালোকক মই এনেকৈ বুজাবলগীয়া হৈছে, এইখিনি চাই লোৱা, প্ৰেক্টিছ কৰিবা, ডেফিনেটলি প্ৰেক্টিছ কৰিবা, ঠিক আছে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চোৱা, 7 চেণ্টিমিটাৰ কাষযুক্ত ঘনকীয় টুকুৰাৰ ওপৰভাগত এটা অৰ্ধগোলক আগুৰি আছে, অৰ্ধগোলকটোৰ সৰ্বোচ্চ বেগ কিমান হ'ব পাৰে? গোলকটোৰ মুঠ পৃষ্ঠকালি লিখা। এই তোমাৰ চোৱা, এই যিটো পাৰ্ট আছে, এই পাৰ্টটো তোমাৰ MCQ আহিছে, ঠিক আছে, MCQ আহিছে, কেইবাটাও জিলাত MCQ আহিছে। আৰু তোমাৰ লং কুৱেশ্যনত কেৱল এইখিনি পৃষ্ঠকালি ওলাব লাগে, এইটো লং কুৱেশ্যন হয়। এইখিনি চাই লোৱা, কেনেকৈ তুমি কৰিব লাগে আনচাৰখিনি চোৱা, এইটো ফৰ্মুলা হয়। তাৰপিছত আছে তোমাৰ এইটো চোৱা, টেবলেট, ঠিক আছে। এটা ঔষধৰ কেপচুল আকৃতিৰ এটা বেলুনৰ দুটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা, কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হৈছে 5 মিলিমিটাৰ, পৃষ্ঠকালি নিৰ্ণয় কৰা। চোৱা, এই যিটো কুৱেশ্যন আছে, এই এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ এটা আহিবই পৰীক্ষাত, 4 মাৰ্ক থাকিব, ঠিক আছে। গতিকে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। চোৱা, চাই লোৱা, এনচাৰ আছে ইয়াতে, এইটো এনচাৰখিনি। তাৰপিছত চোৱা, এইটো তম্বুৰ ওপৰত কুৱেশ্যনটো চোৱা, এটা তম্বু আকৃতিৰ এটা বেলুনৰ ওপৰত এটা শংকু মুধচ আবৃত, যদি বেলুনটোৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰৰ অংশৰ হেলনি উচ্চতা 2.8 মিটাৰ হয়, তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ কৰা ডাঠ কাপোৰৰ কালি উলিওৱা। প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা। তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। ইয়াৰ পৰা তোমাৰ যিকোনো এটা কুৱেশ্যন পাবাই আৰু তাৰে তোমাৰ 4 মাৰ্ক থাকিব, ঠিক আছে। আৰু তোমাৰ MCQ আহিব ইয়াৰ পৰা 2-3টা। এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ 8 নম্বৰ কুৱেশ্যন হয়। 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাসযুক্ত এটা বেলুনৰ পৰা একে উচ্চতাৰ আৰু একে ব্যাসৰ শংকু আকৃতিৰ খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ চেণ্টিমিটাৰ শুদ্ধমানত নিৰ্ণয় কৰা। এইটো ডায়েগ্ৰাম হয় আৰু এইখিনি এনচাৰ হয়, চাই লোৱা। এইখিনি এনচাৰ বহুত ইম্পৰ্টেণ্ট হয়, এইখিনিৰ এনচাৰ, এইটো চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, গোলাপ জামুনৰ প্ৰশ্নটো, এইটো তোমাৰ এক্সাৰচাইজৰ 3 নম্বৰ প্ৰশ্নটো। এটা গোলাপ জামুনত চেনি ৰসৰ পৰিমাণৰ আয়তনৰ 30%, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 চেণ্টিমিটাৰ ব্যাসৰ দুইমূৰে অৰ্ধগোলকযুক্ত বেলুন আকৃতিৰ 45টা গোলাপ জামুনত কিমান ৰস থাকিব নিৰ্ণয় কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰি বোৰ্ড এক্সামিনেশ্যনত এইবোৰ কুৱেশ্যন একেবাৰে কমন হয়, মোটামুটি মেক্সিমাম জিলাত তোমাৰ এইবোৰ কুৱেশ্যনছ আহিছে, এইটো চাই লোৱা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, এইটো চোৱা। তাৰপিছত এইটো চোৱা, 4 নম্বৰ যিটো কুৱেশ্যন আছে, পেন ষ্টেণ্ডৰ যিটো কুৱেশ্যন আছে, এটা চৌপল আকৃতিৰ কাঠৰ পেন ষ্টেণ্ড, সেইটো ৰাখিবলৈ শংকু আকৃতিৰ গাঁত আছে। চৌপলৰ জোখ হ'ল 15 চেণ্টিমিটাৰ × 10 চেণ্টিমিটাৰ × 3.5 চেণ্টিমিটাৰ। প্ৰতিটো গাঁতৰ ব্যাস 0.5 চেণ্টিমিটাৰ আৰু গভীৰতা 1.4 চেণ্টিমিটাৰ।
সম্পূৰ্ণ ষ্টেণ্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰা এইটো প্ৰেক্টিছ কৰিবা এনচাৰখিনি চাই লোৱা স্ক্ৰীনশ্বট মাৰা যদি এনচাৰ নাই এইখিনি চাই লোৱা ঠিক আছে তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতেই হয় 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো আগতে মই লিখি দিলোঁ ইম্পৰ্টেণ্ট বুলি এটা গোটা লোহাৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা 24 সেন্টিমিটাৰ ভূমি ব্যাস বিশিষ্ট বেলনেৰে গঠিত যাৰ ওপৰভাগত 60 সেন্টিমিটাৰ উচ্চতা আৰু তোমাৰ 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলন আবৃত কৰি আছে খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা দিয়া আছে 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ প্ৰায় 8 গ্ৰাম এইটো সিম্পল হয় একেবাৰে টান নহয় বহুত ইজি হয় ঠিক আছে এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা তাৰপিছত তোমাৰ আচ্ছা এই কুৱেশ্যনটো আমি পঢ়িলোৱে না এইটো তোমাৰ 24টা কুৱেশ্যন হৈছে 12 সেন্টিমিটাৰ উচ্চতা আৰু 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা গোটা বেলুনত এটা শংকু আকৃতিৰ গাঁত এটা তৈয়াৰ কৰা হ'ল যদি শংকুটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ বেলুনটোৰ লগত একে হয় অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি ওলোৱা আছে এইটো প্ৰেক্টিছ এইটো আমি এইমাত্ৰ আলোচনা কৰিলোৱে সেইটো কুৱেশ্যনে হয় এইটো তাৰপিছত চোৱা এইটো তোমালোকৰ ষ্টেটিষ্টিক্সৰ পৰা এইটো কুৱেশ্যনটো চাবা 3 নম্বৰ কুৱেশ্যনটো চাবা এটা অঞ্চলৰ শিশুৰ তোমাৰ দৈনিক পেকেটৰ খৰচ বিভাজন তালিকাত দেখুওৱা হৈছে মাধ্য হাত খৰচ হ'ল 18 টকা হেৰুৱা বাৰম্বাৰতা এফ নিৰ্ণয় কৰা এইটো এফটো নিৰ্ণয় কৰিব লাগে ঠিক আছে তাৰপিছত এইটো চোৱা এনচাৰো লৈ আহিছোঁ তোমালোকৰ কাৰণে কেনেকৈ এনচাৰ কৰিব লাগে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখা এনচাৰখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা তাৰপিছত এইটো কৰিবা ঠিক আছে এইটো সালফাৰ ডাই অক্সাইডৰ এইটো 7 নম্বৰ কুৱেশ্যন হয় ফাৰ্ষ্ট এক্সাৰচাইজৰ তোমালোকৰ এইটো প্ৰেক্টিছ কৰিবা এইটো সালফাৰ ডাই অক্সাইডৰ মাধ্য ঘাড়াটা ওলাব লাগে এইটো এনচাৰ হয় চাই লোৱা এইখিনি এনচাৰ হয় এইখিনি হয় এইটো চোৱা তাৰপিছত আছে তোমাৰ এইটো এক্সাম্পল 7 এইটো এক্সাম্পল নম্বৰ 7 হয় এইটো কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো প্ৰেক্টিছ কৰিবা আৰু ষ্টেটিষ্টিক্সৰ পৰাও তোমাৰ এনেকুৱা এটা অংক আহিব আৰু সেই অংকটোত তোমাৰ 4 মাৰ্ক থাকিব ঠিক আছে এটাত 4 মাৰ্ক থাকিব তাৰপিছত আছে তোমাৰ এইটো চোৱা তলৰ তথ্যৰ মধ্যমাৰ 525 x আৰু y মান ওলোৱা যদি মুঠ বাৰম্বাৰতা কিমান হয় 100 বুলি কৈছে এইটো প্ৰেক্টিছ কৰিবা এক্সাম্পল নম্বৰ 8 হয় ঠিক আছে এক্সাম্পল নম্বৰ 8 এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এটা সমাধান তোমালোকৰ বুকতটো আছে গোটেইখিনি আছে এইটো চাবা এইটো কিন্তু তোমাৰ এই বছৰ বহুত জিলাত আহিছে আৰু কিন্তু এই ভ্যালুটো চেঞ্জ কৰি দিছে ঠিক আছে ইয়াৰে এইটো ভ্যালু এইটো চেঞ্জ কৰিছে আৰু ইয়াৰে তোমাৰ এইখিনি চেঞ্জ কৰি দিছে x আৰু y ভ্যালু ওলাব লাগে হ্যাঁ এইটো তোমাৰ যেটো আমাৰ আছে উদাহৰণ আছে হেতুৰ লগত একে হয় এনসারটো এইবোৰ প্ৰেক্টিছ কৰিবা কিন্তু এইবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো চোৱা 22 আৰু তোমাৰ 18 আৰু 22ত আহিছে কোনো এটা বছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তালিকা তোমাৰ ইয়াতে দিয়া আছে এইটো বহুলক ওলাব লাগে তো বহুলক ওলাবলৈ হ'লে তুমি এইখিনি কৰিব লাগিব আৰু ফৰ্মুলা হৈছে এইটো ফৰ্মুলাটো কিন্তু মনত ৰাখিবা দেই ইয়াৰ ওপৰত কিন্তু এমসিকিউ আহে ঠিক আছে আৰু তোমাৰ ইয়াতে f1 f0 h আৰু l কি হয় এইবোৰে কি বুজায় ইহৰ মিনিং কি হয় সেইটো কিন্তু মনত ৰাখিবা এইটোৰ ওপৰতো কিন্তু এমসিকিউ আহে আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আহে মই এমসিকিউৰ ভিডিঅ'টো অলৰেডি তোমাৰ আলোচনা কৰিছোঁ তোমালোকে তাতে গৈ চাই ল'বা ঠিক আছে তাৰপিছত এইটো চোৱা এই কুৱেশ্যনটো আহিছে তোমাৰ এইটো 15 আৰু 19ত আহিছে তলৰ তালিকা এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 30 জন শিক্ষাৰ্থীৰ 1 নম্বৰৰ গণিতৰ প্ৰশ্নকাকত এখন পোৱা নম্বৰৰ সন্নিৱিষ্ট কৰা হ'ল শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা এই তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা এইটো চোৱা এইটো আহিছে তোমাৰ এইটো মাধ্য আৰু বহুলক দুটা নিৰ্ণয় কৰিব লাগে এইটো এইখিনি চাই লোৱা এনসাৰ আছে ইয়াতে তাৰপিছত আছে এইটো চোৱা এইটো তোমাৰ আহিছে 23 প্ৰবেবিলিটি আমি শেষৰ ফালে আহিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইখিনি যদি তুমি কমপ্লিট কৰিব পাৰা তোমালোকে গোটেইখিনি কুৱেশ্যন কমন পাবা মেথছত আৰু মই তোমালোকক বাৰে বাৰে কৈ আছোঁ যে টাৰ্গেট হিচাপে তোমালোকে এক্সাৰচাইজ কৰিব লাগে ঠিক আছে আৰু তোমালোকৰ যিটো এমসিকিউৰ ভিডিঅ' দিছোঁ সেই ভিডিঅ' কিন্তু নোচোৱাকৈ নাথাকিবা আৰু কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ মই এটা ভিডিঅ' দিম চাই ল'বা তাৰে পৰা 100% তোমালোকে 5 মাৰ্ক কমন পাই যাবা বুজিব লাগে কনচেপ্টখন বুজি পালে যিকোনো কুৱেশ্যন আহিলে তোমালোকে সেইখিনি পাৰিবা আৰু তোমাৰ এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা এইখিনি তোমাৰ প্ৰবেবিলিটিৰ কুৱেশ্যন হয় আৰু লাষ্ট চেপ্টাৰ হয় এইটো হৰিয়া দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিছে 1 টকীয়া আৰু 2 টকীয়া অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব এইটো চাই লোৱা একেবাৰে সিম্পল হয় এইবোৰৰ
তাৰপিছত চোৱা ইয়াৰ পৰা তোমাৰ MCQ আৰু লং কুৱেশ্যন নাইবা তোমাৰ মেথছ দ্য ফলোইং যিকোনো কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তোমাৰ কি আহিব পাৰে, MCQ আহিব পাৰে, তাৰপিছত তোমাৰ কি আহিব পাৰে, মেথছ দ্য ফলোইং আহিব পাৰে, নাইবা 2 মাৰ্কৰ কাৰণেও আহিব পাৰে। চব 22ত আহি যাওক প্ৰশ্নটো। এটা বাকচত নীলা, বগা আৰু তোমাৰ 4টা ৰঙা মাৰ্বল আছে। যদি মাৰ্বল যাদৃচ্ছিকভাৱে জনা হয় তেন্তে বগা হোৱা আৰু ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'ব, এইটো। আৰু তোমাৰ এই সম্ভাৱিতাৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে, গোটেইখিনি MCQ মই সেই MCQৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয় এই MCQৰ ভিডিঅ'খিনি, ঠিক আছে। এইটো চোৱা, তাৰপিছত জন্মদিন, এইটো 22ত অহা কুৱেশ্যন হয় আৰু MCQত এইবাৰো বহুত জিলাত আহিছে আৰু তোমালোকৰ আহি যাব পাৰে 2 মাৰ্কৰ কাৰণে আৰু MCQ আহিব পাৰে, ঠিক আছে। X আৰু Y দুজন বন্ধু ভিন্ন জন্মদিন আৰু একে জন্মদিন হোৱাৰ সম্ভাৱিতা উলিওৱা, তো তোমাৰ লিপ ইয়াৰটো নাথাকে। তাৰপিছত এইটো চোৱা, 17ত আহিছে কুৱেশ্যনটো। এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে, মৌলিক সংখ্যা পোৱাৰ আৰু 2 আৰু 6ৰ মাজত থকা সংখ্যাৰ সম্ভাৱিতা। একেবাৰে চিম্পুল হয়, সম্ভাৱিতাৰ নিচিনা ইজি চেপ্টাৰে নাই, ঠিক আছে তোমালোকৰ এইটোত। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চোৱা, 144টা ভাল বল পেন থকা মুঠ বল পেনত 20টা বল পেন বেয়া আছে আৰু বাকীবোৰ ভাল। নীলা এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হ'লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাৱে এটা কলম আনিলে আৰু তাইক দি দিলে, সম্ভাৱিতা কি হ'ব যাতে তাই এইটো কিনে আৰু তাই এইটো নিকিনে। কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। চোৱা, তোমাৰ 16ত অহা কুৱেশ্যন হয় এইখিনি। চাই ল'বা তোমালোকে, এইখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যনটো আমি ইমাত্ৰ আলোচনা কৰিলোৱে। আৰু এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমালোকৰ কাৰ্ডৰ লগত ৰিলেটেড কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা তাজপাতৰ পৰা এইটো তোমাৰ কাৰ্ডটো নহ'ল, কাৰ্ড সম্ভাৱিতা নিৰ্ণয় কৰা যদি এটা টেক্কা হয় আৰু এটা টেক্কা নহয়। চ' এইবোৰ কুৱেশ্যন কিন্তু তোমাৰ MCQ আহিব পাৰে, নাইবা তোমাৰ লং কুৱেশ্যন আহিব পাৰে 2 মাৰ্কৰ কাৰণে, ঠিক আছে। গতিকে তোমালোকে এইবোৰ কিন্তু ভালদৰে কৰিব লাগিব। আৰু তোমাৰ কাৰ্ডৰ লগত ৰিলেটেডটো তোমাৰ MCQ এটা আহিবই, ঠিক আছে, আৰু তোমাৰ লং কুৱেশ্যন আহিব। গতিকে তোমালোকে এইবোৰ, এইটো চোৱা, এই কুৱেশ্যনটো তোমাৰ এই 18ত আহিছে, 20তো আহিছে। ভালদৰে মিহলোৱা 52 খিলা তোমাৰ থকা এযোৰ তাজপাতৰ পৰা এইখিলা টানি উলিওৱা হ'ল। ৰঙা ৰঙৰ ৰজা আৰু স্কাপন পোৱাৰ সম্ভাৱিতা, এইটো চোৱা, ৰঙা ৰঙৰ ৰজা, তাৰপিছত ক'লা ৰজা, স্কাপন, তাৰপিছত হৰ্টনৰ গোলাম, হৰ্টনৰ ৰোহিতন, সেইবোৰ কেইটা আছে আৰু সেইবোৰৰ সম্ভাৱিতা কি হয় সেইবোৰ কিন্তু তোমালোকে জানিব লাগিব, ঠিক আছে। তাৰপিছত চোৱা, সম্ভাৱিতাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই বাৰে বাৰে কৈ আছোঁ। MCQৰ চিৰিজটো কিন্তু তোমালোকে চাই ল'বা। MCQৰ চিৰিজটোত তোমাৰ 100% MCQ মই কভাৰ কৰিছোঁ আৰু গোটেইখিনি MCQ তোমালোকে যদি সেই ভিডিঅ'টো চাব পাৰা তেতিয়াহ'লে তাৰে পৰাই তোমালোকে পাই যাবা, ঠিক আছে। তাত নেমু চাদৰ মৰ্টন আছে, মালিনীয়ে মোনাটো নোচোৱাকৈ মৰ্টন ল'লে আৰু মৰ্টনটো লোৱাৰ সম্ভাৱিতা ওলোৱা যাতে এইটো কমলা চাদৰ মৰ্টন হয় আৰু এটা তোমাৰ কি হয়, নেমু চাদৰ মৰ্টন হয়। এইখিনি প্ৰেক্টিছ কৰিবা। এইখিনি চোৱা, তোমালোকে এইখিনি সময়খিনি তোমালোকে দিব পাৰা। তাৰপিছত চোৱা, এই কুৱেশ্যনটো, এইটো মাছৰ, এইটো গোপীয়ে তেওঁৰ একুৱেৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে। এইটো দেখুৱাৰ দৰে দোকানীজনে 5টা মতা মাছ আৰু 8টা মাইকী মাছ আৰু চৌবাচ্চাৰ যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰিলে, মাছটো মতা হোৱাৰ সম্ভাৱিতা কি, এইটো চোৱা। জানে এইটো একেবাৰে চিম্পুল হয় আৰু এইবোৰ তোমালোকে প্ৰেক্টিছ কৰোঁতে টাইমেই নালাগে, ঠিক আছে। এইটো চোৱা, এইবোৰ প্ৰেক্টিছ কৰোঁতে টাইম নালাগে, এইবোৰৰ পৰা গোটেইখিনি প্ৰেক্টিছ কৰিবা। এইটো চোৱা, এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয়। লুডু গুটি মাৰি পঠিওৱা হৈছে, মৌলিক সংখ্যা 2 আৰু 6ৰ মাজত থকা এটা সংখ্যা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এনচাৰো আছে লগতে, স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা, নাইবা যদি নিজে প্ৰেক্টিছ কৰা নিজেও প্ৰেক্টিছ কৰিব পাৰা। আৰু চোৱা, এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো অভাৰঅল প্ৰশ্ন হয় আৰু অভাৰঅল প্ৰশ্ন মানে তোমাৰ MCQ লগতে লং কুৱেশ্যন। তোমালোকে যদি এই প্ৰশ্নটো যদি এটা প্ৰশ্ন যদি ছল্ভ আউট কৰা গোটেইখিনি আহি যায়। এতিয়া চোৱা, কি কৈছে, ৰঙা ৰঙৰ ৰজা, তাৰপিছত মুখ কাঠ, স্কাপন, তাৰপিছত এটা মুখ কাঠ, হৰ্টনৰ গোলাম, ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা, 6টা আছে। তোমালোকে যদি এই কুৱেশ্যনটো ছল্ভ আউট কৰা তোমালোকৰ MCQ আৰু তোমাৰ লং কুৱেশ্যন গোটেইখিনি হৈ যাব। কাৰ্ডৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে এই কুৱেশ্যনটো যদি কৰিব পাৰা গোটেইখিনি হৈ যাব, ঠিক আছে। গতিকে এই কুৱেশ্যনটো তোমালোকে আগতে প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। MCQ আহিব পাৰে, লং কুৱেশ্যন আহিব পাৰে, ঠিক আছে। আৰু তোমাৰ মেথছ দ্য ফলোইঙো আহিব পাৰে, মেথছ দ্য ফলোইঙো আহে তোমাৰ ছাইড ৱাইজ দি দিয়ে যে। এইটো চোৱা, ডিস্কৰ প্ৰশ্নটো তোমালোকৰ এক্সাৰচাইজৰ 18 নম্বৰ প্ৰশ্ন। 1ৰ পৰা 90 নম্বৰ দি থোৱা হৈছে আৰু 90খন ডিস্ক আছে।
আৰু যাদৃচ্ছিকভাৱে টানা হৈছে আৰু এটা অংকৰ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা 5ৰে হৰণ যোৱা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা কিমান হয় এই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এটোৰ এনসাৰ তুমি এনেদৰে কৰিবা এটো চোৱা এনসাৰ তোমাৰ ইয়াতে তোমালোকৰ কাৰণে মই লৈ আহিছো এটো আৰু এই প্ৰশ্নটো যোৱা বছৰ আমাৰ মেট্ৰিক পৰীক্ষাত আহিছে হয়নে এটো আহিছে তোমাৰ এটো 2025 ত এই কোৱেশ্যনটো আহিছে অলৰেডি এই কোৱেশ্যনটো তাৰ পিছত চোৱা এটো আচ্ছা এটো আমি ডিসকাশন কৰিছো অলৰেডি হয়নে জন্মদিন একি হোৱা আৰু ভিন্ন হোৱা তোমাৰ ছাত্ৰ ছাত্ৰী সকলোকে বেষ্ট অফ লাক জনাইছো এইখিনি লৈ আমাৰ মেথছৰ ইয়াৰ পিছত মই কেৱল এই এটা ভিডিও দিম যেটো তোমাৰ কনস্ট্ৰাকশন যেটো চেপ্টাৰ আছে হেতু দিম আৰু তোমালোকে হোৱাটসঅ্যাপ ভিডিও তোমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা সকলোকে মই বেষ্ট অফ লাক দিছো আৰু কোনো প্ৰশ্ন তোমালোকে থৈ আহাত নাই কেনেকৈ তোমালোকে পেপাৰ প্ৰেজেন্টেশন কৰিব লাগে এই বিষয়ে মই অলৰেডি আগতে ভিডিও এটা বনাইছো তোমালোকে সেই ভিডিওটো চাই ল'বা যে কেনেকৈ তুমি এনসাৰবোৰ লিখিব লাগে মেথছত সায়েন্সত তোমাৰ ছাত্ৰ ছাত্ৰী আৰু তোমালোকে সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে পাই যাবা আৰু গোটেইখিনি মই তোমালোকক কভাৰ কৰাম আৰু ম্যাথমেটিক্সৰ এই গোটেইখিনি তোমালোকে কভাৰ কৰা মই গ্যাৰান্টি দিম তোমালোকে 90 ৰ ওপৰত পাৰ্চেন্ট পাবা আৰু এমসিকিউৰ ভিডিও কেইটা চাবলৈ নাপাহৰিবা মোৰ ছাত্ৰ ছাত্ৰী আৰু তোমালোকে এটো তোমালোকক এটা ৰিকুৱেষ্ট থাকিল তোমাৰ চোৱা এটো হেফজুৰ ৰহমান নামৰ ফেসবুক পেজ আছে লগতে তোমাৰ ইনষ্টাগ্ৰাম পেজো আছে তোমালোকে যদি আছে তোমালোকৰ ফেসবুক আৰু ইনষ্টাগ্ৰাম তেতিয়াহ'লে তোমালোকে তাতে ফলো কৰিবলৈ নাপাহৰিবা মোৰ ছাত্ৰ ছাত্ৰী আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ